পৰম শ্ৰদ্ধেয় সভাপতি মহোদয়, উপস্থিত ৰাইজ, 1987 চনত মই প্ৰথম তেজপুৰলৈ আহিছিলোঁ। ক্লাছ 7 নে 8ৰ ছাত্ৰ আছিলোঁ। তাৰপিছত আৰু অহা নাই। সেই সুদীৰ্ঘ কিমান বছৰ পুনৰ ইয়ালৈ আহিছোঁ আৰু আহিয়ে মোৰ প্ৰথমতে এটা মধুৰ বিস্ময় ইয়াত অপেক্ষা কৰি আছিলে। কাৰণ কিছুদিনৰ আগতে মই এটা সংগঠনৰ সদৌ অধিৱেশনলৈ এনেকৈ নিমন্ত্ৰিত হৈ গৈছিলোঁ আৰু লগত আছিলে আমাৰ উপেন্দ্ৰ ৰাভা হাকাচাম ছাৰ। আমি দুজনে গ'লোঁ। উদ্যোক্তাসকলে ক'লে কি আমাৰ ৰাতি ফাংচন আছে, আপোনালোকে কথাখিনি নিজৰ মাজতে পাতক, আমি আহি আছোঁ। আমাক সভাত এৰি থৈ গোটেই উদ্যোক্তাসকল গুচি গ'ল আৰু ছাৰক ক'লোঁ মই যে আমি যাওঁগৈ আৰু বলক। ছাৰে কৈছে মই গুৱাহাটীৰ পৰা আহিছোঁ, কথা নোকোৱাকৈ যামনে? আমি ইজনে সিজনক কথা ক'লোঁ আৰু গুচি আহিলোঁ। পিছত আহিবৰ সময়ত কাকো নাপালোঁ আৰু মই ছাৰক অকলশৰে আহিছোঁ, বয়সীয়া মানুহ, গাড়ী উঠি থৈ আহিলোঁগৈ। গতিকে মই ভাবি আহিছিলোঁ ইমান গৰম, আজি চাগে কোনো নাহিব, মোৰ পৰিয়ালো লৈ আহিছোঁ তেজপুৰটো কম বুলি। 15জনমান মানুহ আহিব, তুমি বৰ হতাশ নহ'বা, আজিকালি মানুহ মিটিঙত নহয়েই। ইয়াত আহি এটা মধুৰ বিস্ময় মোৰ বাবে, সকলোকে ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আপোনালোকৰ ওচৰত ক্ষমা কৰিছোঁ, মই ভাল বক্তা নহয়, মই লিখা মেলা কৰোঁ আৰু মাজে মাজে সৰু সুৰা গৱেষণাৰ কাম কৰোঁ। তাৰ ভিত্তিতে কিছুমান অনুসিদ্ধান্তত উপনীত হৈছিলোঁ আৰু মোৰ শেহতীয়াভাৱে এখন গৱেষণা পত্ৰ প্ৰকাশ পাবলগীয়া হৈ আছিলে। তাৰ ভিত্তিতে যিখিনি তথ্য পাইছিলোঁ সেইখিনি অকণমান মই ভাবিছোঁ সেইখিনি ইণ্টাৰেষ্টিং হ'ব। সেইকাৰণে তাত আমি যিটো বিষয়ৰ যিটো বেৰিয়াৰ, মই ফিজিক্স পঢ়িলোঁ, মই কেমেষ্ট্ৰি পঢ়িলোঁ, মই বোলে বুৰঞ্জী পঢ়িলোঁ, সেই বেৰিয়াৰটো আচলতে কেতিয়াবাই পৃথিৱীত আঁতৰি গ'ল, কিন্তু আমাৰ এতিয়া সেই বেৰিয়াৰটো আছেই। 1929 চনত ফ্ৰান্সত এটা নতুন ধৰণৰ চিন্তা চৰ্চা আৰম্ভ হৈছিলে, তাক কোৱা হৈছিলে এনালছ স্কুল। এনালছ বুলি এখন আলোচনী ওলাইছিলে। তেওঁলোকে ইতিহাস চৰ্চা এটা নতুন ধাৰা আনিছিলে। সেই ধাৰাটো অকল পুৰণি নথি পত্ৰ, শিলালিপি এইখিনি অধ্যয়ন নকৰে। সেইটো বিষয়ত অধ্যয়ন কৰোঁতে আপোনাৰ বয়স নিৰ্ণয় কৰে, OSL ৰেটিং কৰে, TL ৰেটিং কৰে, জলবায়ু অধ্যয়ন কৰে, সমুদ্ৰৰ সোঁত অধ্যয়ন কৰে। মানে ইতিহাসৰ সম্পৰ্কীয় বিষয় এটাত বা সিদ্ধান্ত এটাত উপনীত হ'বলৈ তেওঁলোকে বিভিন্ন বৈজ্ঞানিক টুলছবোৰ ব্যৱহাৰ কৰে। সেইটো পৰ্যায়ত নহ'লেও প্ৰাৰম্ভিকভাৱে আমি অসমত এই ধৰণৰ কিছুমান প্ৰচেষ্টা চলাইছিলোঁ। মোৰ যিজন গুৰু ডক্টৰ প্ৰণৱজ্যোতি ডেকা, তেওঁ আচলতে ইয়াৰ বাটপতীয়া আছিলে। তেওঁৰ লগত মই অলপ কিছুদিন কাম কৰি দুটামান কথা শিকিছিলোঁ আৰু তাৰপিছতে মই নিজৰ বিষয়ৰ পৰা কিছু আঁতৰি গৈ নিজৰ বিষয়টো কেৱল টুল হিচাপে ব্যৱহাৰ কৰি অসমৰ ইতিহাস সম্পৰ্কীয় কিছুমান কাম কৰিছিলোঁ। তেজপুৰ সম্পৰ্কীয় সৰু সুৰা দুটামান আছিলে মোৰ, সেইটো কিন্তু আজি নকওঁ। ইতিমধ্যে মোৰ এখন প্ৰকাশিত গ্ৰন্থত গোটেইখিনি সেইখিনি মই সোমোৱাই দিছোঁৱেই। গতিকে এতিয়া মোৰ বিষয়টো হ'ল উজনি অসমৰ হেৰুৱা সভ্যতা ভূ পুৰাতত্ত্ব অধ্যয়নৰ আধাৰত। সলাই দিব নেকি শ্লাইডখন? লেপটপটো ইয়ালৈ দিব পৰা হ'ব নেকি? নে মই তালৈকে গুচি যাওঁ, তেতিয়া সুবিধা হ'ব চাগে। আচলতে আমি এখন ৰাজ্য বা এটা সভ্যতা বুলি বুজো তেতিয়া, এখন ৰাজ্য বুলি কোৱা আগতে আমি ৰাজ্যৰ বেলেগ বেলেগ ধৰণ আছে। একেবাৰে জনজাতীয় পৰ্যায়ৰ এখন ৰাজ্য আপোনালোকে জানে। তাৰপিছত আহিলে প্ৰাৰম্ভিক ৰাজ্য বুলি কয়, আৰ্লি ষ্টেট বুলি কয়। তাৰ পিছত আহিলে স্তৰীভূত ৰাজ্য বুলি এটা কনচেপ্ট আছে। স্তৰীভূত ৰাজ্য এইটো ইতিহাস বা সমাজতত্ত্বৰ সকলো ছাত্ৰ ছাত্ৰীয়ে জানেই, হোৱাট ইজ ষ্ট্ৰেটিফাইড ষ্টেট বুলি কয়। মই এটা ফটো আনিছিলোঁ, মই দেখুৱাই দিছোঁ ৰ'ব। একো নাই। এইটো হ'ল এটা ষ্ট্ৰেটিফাইড ষ্টেটৰ মডেল। তাত একেবাৰে এইটো আচলতে ইজিপচিয়ান যিটো পিৰামিড নহয়, আচলতে ইজিপ্তৰ দেখাত পিৰামিডৰ, ইজিপ্তৰ যিটো তাহাঁতৰ ৰাজ্যখনৰ মডেলটো, সেই মডেলটো পিৰামিডৰ এটা প্ৰতিষ্ঠা কৰে। একদম তলত আছে স্লেভ, মানে যিটো আমাৰ অসমতো আছিলে দেই, দাসসকল। তাৰ ওপৰত আহিলে ফাৰ্মাৰ, তাৰপিছত আহিলে আৰ্টিজান, মানে আপোনাৰ যিখিনি শিল্পীসকল, তাৰপিছত ব্যৱসায়ীসকল, তাৰপিছত কাকতিসকল, স্ক্ৰাইবছ মানে কাকতি লিখা মেলা কৰে, তাৰপিছত সৈন্যসকল, তাৰপিছত আমোলাতন্ত্ৰ, একদম ওপৰত ৰজা আৰু পুৰোহিতসকল থাকে। এইটো হ'ল যিকোনো পৃথিৱীৰ সকলো ষ্টেটিফাইড বা স্তৰীভূত ৰাজ্যত এইটো মডেলেই থাকে আৰু এইটো আটাইতকৈ মেচিয়ৰ মডেল এটা। ইয়াত এটা দুটা মাজতে মিছ কৰিব পাৰে ক'ৰবাত কোনোবাত, ধৰক
স্লেভ আৰু ফাৰ্মাৰ মাজত কিছুমান ৰাজ্যত কোনো হেৰি নাথাকে, পাৰ্থক্য নাথাকে। এতিয়া কথা হ'ল উজনি অসমত আমি জনাত প্ৰথম চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ আগতে কোনো চেটিফাইড ষ্টেট বা স্তৰীভূত ৰাজ্যৰ ধাৰণা নাছিলে। পিছৰখন দিয়কচোন শ্লাইড। আহোমসকল অহাৰ আগতে কোনো ষ্টেটিফাইড ষ্টেট নাছিলে বুলি আমি জানো। কেনেকৈ জানো? চুকাফাই যেতিয়া আহিছিলে তেওঁ পাইছিলে মৰাণসকল আৰু বৰাহীসকল। মৰাণ আৰু বৰাহীসকলৰ মাজত যি এজন ৰজাৰ নাম পাইছোঁ ঠাকুমঠা, বডৌচা, এনেকুৱা দুই এজন আমি ৰজাৰ নাম পাইছোঁ। কিন্তু সেইসকলৰ সেই বিশেষ ষ্টেটিফাইড মডেলটো নাছিলে, একেবাৰে সৰু জনজাতীয় পৰ্যায়ৰ সেইবোৰ ৰাজ্য আছিলে, যিটো কাৰণে চুকাফাই কোনো সংঘৰ্ষ অবিহনে আচলতে উজনি অসমত নিজৰ ৰাজ্য বিস্তাৰ কৰিব পাৰিছিলে। কিন্তু আমি শেহতীয়াভাৱে এনে কিছুমান তথ্য পাইছোঁ যি তথ্যৰ আধাৰত ভিত্তি কৰি আমি উজনি অসমত এখন ষ্টেটিফাইড ৰাজ্য বা স্তৰীভূত ৰাজ্য আছিলে বুলি আমাৰ এটা প্ৰাৰম্ভিক ধাৰণা হৈছে। আৰু যোৱা 5-6 বছৰ ধৰি এইটো দিশত আমি কাম কৰি আছোঁ, আৰু সেই কাম কৰাৰ ভিত্তিত আপোনালোকক মই সেই প্ৰমাণকেইটা আপোনালোকক মই এতিয়া দেখাম। এইটো আৰু পিছৰটো আচ্ছা, কেনেকৈ গম পালোঁ? প্ৰথমে তাত এখন ৰাজ্য আছিলে বুলি। প্ৰথমে এটা সাধুৰ পৰা আৰম্ভ হৈছে। আচলতে ইতিহাসৰ চৰ্চা প্ৰথমে সাধুৰ পৰাই আৰম্ভ হয়। এখন বুৰঞ্জী পাইছিলে 1875 খ্ৰীষ্টাব্দত নে ইলিয়াছ নামৰ এজন ব্যক্তিয়ে মাণ্ডালয়ত আছিলে। তেওঁ তাত এখন বুৰঞ্জী পালে, এখন চান ভাষাত লিখা বুৰঞ্জী, আৰু ৰাজসিংহ নামৰ এজন শিৱসাগৰৰ মুন্সীৰ জৰিয়তে তেওঁ এখন ইংৰাজীলৈ অনুবাদ কৰিলে। তাত এখন ৰাজ্যৰ বিষয়ে পাইছিলে। সেই ৰাজ্যখনৰ বিষয়ে কি আছিলে? নেক্সটখন দিয়কচোন। নেক্সট শ্লাইডখন। নেক্সটখন। আচলতে লেপটপটো মোৰ ওচৰত থকালে মই বেছি সুবিধা পালোঁ, কোনো কথা নাই। তাত কি আছিলে? সেই বিশেষ যিখন নে ইলিয়াছে পাইছিলে বুৰঞ্জীখনৰ প্ৰথম কথা, চুকাফাৰ আগতে এজন আহোম টাই ৰাজকুমাৰ আহিছিলে, তেওঁৰ নাম আছিলে চামলুংফা। তাত আহি পেলাই বুঢ়ীদিহিং উপত্যকাত এখন ৰাজ্য পাইছিলে, সেই ৰাজ্যখন জয় কৰিছিলে। এতিয়া ৰাজ্য পালে, ৰাজ্যখনৰ ধৰণটো বুজিবলৈ আমি জয় কৰি কি পাইছিলে সেইটো চাওঁ। প্ৰথমে তেওঁক কৈছিলে বছেৰেকীয়া কৰ হিচাপে 25টা ঘোঁৰা, 7টা হাতী, 24 ভিজ মানে 75 কিলোগ্ৰাম সোণ বা 635 কিলোগ্ৰাম ৰূপ পাইছিলে। প্ৰথম কথা, ঘোঁৰা আমাৰ ইয়াত নহয়, আমাৰ জলবায়ুৱে ঘোঁৰাৰ কাৰণে উপযোগী নহয়। যিখন ৰাজ্যই ঘোঁৰা এটা আনিব লাগিব, উত্তৰ ভাৰতৰ পৰা আনিব লাগিব, সেই ৰাজ্যখন আৰ্থিকভাৱে শক্তিশালী হ'ব লাগিব। আৰু অসমত যিটো আমি সোণ পাওঁ বুলি কওঁ, আচলতে বহুত সোণ পাওঁ বুলি এটা ধাৰণা আছে, আচলতে মুঠেই সোণ নাপায়। মোৰ এখন কিতাপ আছে যিখন আগতে তেখেতে উল্লেখ কৰিছে, প্ৰাক উপনিৱেশ অসমৰ অৰ্থনৈতিক কিতাপ। তাত মই স্পষ্টভাৱে প্ৰমাণ কৰিছোঁ অসমত সোণ একেবাৰে খুব কম পৰিমাণেহে সোণ পাইছিলে। গতিকে যিখন ৰাজ্যৰ পৰা বছৰেকীয়া ভাৱত 75 কিলোগ্ৰামকৈ সোণ ল'ব পাৰিছে, সেই ৰাজ্যখন কিন্তু সৰু ৰাজ্য নহয়, এখন ডাঙৰ ৰাজ্য আছিলে। গতিকে আমি সেই চামলুংফাৰ যিখন ৰাজ্য পাইছিলে আহি পেলাই, সেই ৰাজ্যখনৰ সাধুটো আমি সাধু হিচাপে বহুদিন পঢ়ি থাকিলোঁ। তাৰ কোনো অস্তিত্বতে আছিলে, বাস্তৱ অস্তিত্ব সেইটো আমি ভবাই নাছিলোঁ। কাৰণ ৰজাবোৰে খুব ডাঙৰ ডাঙৰ কথা লিখাই, আমুক কৰিছিলোঁ তামুক কৰিছিলোঁ, তেনেকুৱা তেওঁলোকৰ গ্ৰুপ এটাই থাকে। পিছৰ ফ্লাইটখন দিয়ক। এতিয়া সেই বুৰঞ্জীখনত যিখন ৰাজ্যৰ কথা লিখা আছিলে উজনি অসমৰ, সেই ৰাজ্যখনৰ নাম দিছিলে মং ৱেষ্টলি লং। মং মানে টাই ভাষাত ৰাজ্য, ৱেষ্টলি মানে সেই ব্ৰহ্মদেশৰ মানুহবোৰে এই অসমৰ এই অঞ্চলটোৰ আচলতে বৈশালী বুলি কৈছিলে। বৈশালী, ৱেচালি, ৱেইটালি চব ধৰণে তেওঁলোকে ব্যৱহাৰ কৰে। সেই ৰাজ্যখনত তাত মং ৱেষ্টলি লং বুলি উল্লেখ কৰিছে। আমি সেই ৰাজ্যখনৰ এতিয়ালৈকে কাল্পনিক বুলিয়ে ভাবি আছোঁ, মই মং ৱেষ্টলি লং বুলিয়ে ক'ম। আমি এতিয়া পিছৰখন শ্লাইডলৈ যাওঁ। এতিয়া এই ৰাজ্যখন কেনেকুৱা আছিলে, কি তাৰ অৱস্থিতি কেনেকুৱা, তাৰ সেইটো বুজিবলৈ যোৱাৰ আগতে আমি বহুতে চাগে দিহিং নদীখন আমি দেখা নাই, আমাৰ জিঅ'গ্ৰাফিকেলি মনত নাহে। আজিৰ যিখন দিহিং, আজিৰ পৰা 500 বছৰ আগত দিহিংখন সম্পূৰ্ণ বেলেগ। দিহিং হ্ৰদৰ বিষয়ে আমি অলপ বুজি ল'লে সেই ৰাজ্যখনৰ আমি নতুনকৈ কি কি খান্দি উলিয়াইছোঁ সেইখিনি আপোনালোকে বুজিবলৈ অলপ সহজ হ'ব। এতিয়া নেক্সটখন ৰাজ্যখন দিহিং। এইখন হ'ল আজিৰ দিহিঙৰ মানচিত্ৰ। ইয়াত চাব, এইখন বুঢ়ীদিহিং, এইখন বুঢ়ীদিহিং ব্ৰহ্মপুত্ৰত পৰিছে, এইখন হ'ল মূল ব্ৰহ্মপুত্ৰত দিচাং দিখৌ এনেকৈ নদীবোৰ আছে। বুঢ়ীদিহিংখন আহি পেলাই এতিয়া ডিব্ৰুগড়ৰ ওচৰত ব্ৰহ্মপুত্ৰত পৰিছে। এইখন আজিৰ মানচিত্ৰ। 1750 চনৰ আগলৈকে কিন্তু
গোটেই মানচিত্ৰখন সম্পূৰ্ণ বেলেগ আছিলে এইখন 1750 চনৰ যিটো এটা ভূতাত্ত্বিক পৰিৱৰ্তন হৈছে তাৰ পাছতহে দিহিংখনৰ গোটেই উপত্যকাটোৰ মানচিত্ৰ আজি নিচিনা হৈছে এইটো মই কোৱা কথা নহ'ল এইটো ইতিমধ্যে প্ৰমাণিত আমাৰ ডক্টৰ যোগেন্দ্ৰনাথ ভূঞাচাৰ্য তেখেতৰ এখন বিখ্যাত গৱেষণা পত্ৰ আছে জিঅ'মৰ্ফলজি বুলি এখন ইণ্টাৰনেশ্যনেল জাৰ্নেলত ওলাইছে এইটো এষ্টাব্লিছ এতিয়া নেক্সটখন দিয়কচোন 1750 চনলৈকে মই আগৰ যিখন মেপ দেখাইছিলোঁ তেনেকৈ আছিলে তাৰ আগত কি আছে তাৰ আগত আছিলে নেক্সটখন দিয়কচোন এতিয়া ভালকৈ বুজিব এনেকুৱা আছিলে আগতে দিহিংখন আহি ইয়াত পৰিছিলেহি কিন্তু তাৰ আগতে দিহিংখন এনেকৈ আহি আপোনাৰ ব্ৰহ্মপুত্ৰৰ প্ৰায় সমান্তৰালকৈ কি কয় অঁ ঠিক আছে আপুনি এই দিহিংখন ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ গৈ পেলাই বোকাখাতৰ ওচৰত পৰিছিলেহি আৰু এইখন আচল ব্ৰহ্মপুত্ৰ এইখন আছিলে পুৰণি অসমৰ দিহিঙৰ মানচিত্ৰখন আচলতে এতিয়া আমি যিখিনি অনুসিদ্ধান্ত ল'ম সেই অনুসিদ্ধান্তবোৰ দিহিঙৰ এই মানচিত্ৰখনৰ ওপৰত ভিত্তি কৰি আমি ল'ম নেক্সটখন যাবচোন এতিয়া দিহিংখন মেপত দিহিংখন এনেকৈ গুচি গৈছিলে তাৰ পাছত ইয়াৰ বৰ্ণনাটো স্পষ্টকৈ আছে এইখিনি ছিগি গ'লে ব্ৰহ্মপুত্ৰখন এনেকৈ গুচি আহিলে আৰু ওপৰখন সৰু হৈ গ'ল তাৰমানে যিখন পুৰণি দিহিং আছিলে আজিৰ ব্ৰহ্মপুত্ৰ হৈ গ'ল আমি যিখন আদিৰ ব্ৰহ্মপুত্ৰ বুলি কওঁ কিন্তু মইতো মিছাও ক'ব পাৰোঁ আমি কিছুমান পুৰণি মানচিত্ৰ সংগ্ৰহ কৰিছিলোঁ বহুত ৰেয়াৰখিনি আপোনালোকক মই দেখাবলৈ পাই সুখী হৈছোঁ নেক্সটখন দিবচোন পুৰণি মানচিত্ৰ কেইখনমান দেখাম আচৰিত হ'ব মানচিত্ৰখন দেখি পেলাই নেক্সটখন দিব এই মানচিত্ৰখন 1816 চনত প্ৰকাশ পাইছিলে লণ্ডনৰ পৰা প্ৰকাশ হৈছিলে আৰু সূৰ্য কুমাৰ ভূঞাই প্ৰথম এই মানচিত্ৰখন ব্ৰিটিছ মিউজিয়ামত দেখিছিলে তেওঁ স্পষ্টকৈ লিখিছে এই মানচিত্ৰখন মই আনিব নোৱাৰিলোঁ কাৰণ সেই সময়ত সেইখন বৰ ডাঙৰ মেপ আছিলে স্কেন কৰিব পৰা সেই সময়ত টেকন'লজি নাছিলে গতিকে তেওঁ এৰি থৈ আহিলে সূৰ্য কুমাৰ ভূঞাই 1936 চন মানত এখন দেখিছিলে এৰি থৈ গুচি আহিলে তাৰপিছত কিন্তু এই মেপখনত কোনো নগ'ল আৰু তাৰপিছত সিমান সূৰ্য কুমাৰ ভূঞাৰ পিছত চাগে মই এনেকৈ এইখন মেপ উদ্ধাৰ কৰিলোঁ এইখন দ্বিতীয়খন অসমীয়া মেপ এইখন তলত লিখা আছে নগাঁৱৰ আছামিজ মানে কোনোবা নগাঁৱৰ মানুহে মেপখন আঁকিছিলে আৰু মই ভাবিছোঁ আত্মাৰাম শৰ্মাই হ'ব যি বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিলে কাৰণ সেই সময়ত কলিকতাত এই হেৰি আছিলে অসমীয়া মানুহ অকল আত্মাৰাম শৰ্মাহে আছিলে তাৰ আগতে অসমীয়া মানুহে মেপ অঁকাৰ দুটাই ৰেকৰ্ড আছে সেইটো হ'ল ব্ৰজনাথ সিংহই এখন মেপ আঁকিছিলে এখন আমাৰ বুকানন হেমিল্টনক দিছিলে হেমিল্টনে হেৰুৱাই পেলালে তাৰ আগতে ব্ৰজনাথ সিংহই এখন মেপ আঁকিবলৈ মান ৰোডাক দিছিলে সেইটো মই শেহতীয়াভাৱে আৱিষ্কাৰ কৰিছোঁ আৰু এইখন হ'ল অসমীয়া মানুহে অঁকা তৃতীয়খন মেপ তাত সেই দিহিং বুলি মই ৰঙা কৰি দিছোঁ তাত লিখা আছে স্পষ্টকৈ দিহিং আমাৰ যিখন এতিয়া ব্ৰহ্মপুত্ৰখন দিহিং বুলি লিখা আছে এইখন হ'ল 1816 চনৰ 1816 চনৰ আৰু এখন মেপ আছে তললৈ যাওকচোন এইখন এৰ'স্মিথ এজন বিখ্যাত আচলতে মানচিত্ৰকাৰ সেই সময়ৰ একে সময়তে ওলাইছিলে আচলতে এৰ'স্মিথৰ যিখন মেপ তাৰ তলতে আমাৰ অসমীয়া মানুহে থকা মেপখন আছিলে সেই ৰঙা কৰি দিছোঁ চব তাত দিহিং ৰিভাৰ বুলি লিখা আছে আজি যিখন ব্ৰহ্মপুত্ৰ এখন দিহিং বুলি কৈছিলে নেক্সটখন যাওক এইখন মানচিত্ৰ আপোনাৰ 1825 চনত প্ৰকাশ হৈছিলে এইখন আকৌ জাৰ্মানীৰ পৰা প্ৰকাশ হৈছে এইখন উদ্ধাৰ কৰা মই 20 দিন মানে হৈছে প্ৰথম ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিছোঁ এইখন সেই সময়ত জাৰ্মানী হোৱা নাছিলে জাৰ্মানী কিছুমান সৰু সৰু ৰাজ্য আছিলে ৱাইমাৰ বুলি যিখন ষ্টেট আছিলে তাৰ পৰা এখন কিতাপ প্ৰকাশ হৈছিলে কিতাপখন আছিলে বাৰ্মাৰ বিষয়ে সেই সময়ত বাৰ্মা অসমখন বাৰ্মিজৰ আণ্ডাৰত আছিলে গতিকে অসমখনক বাৰ্মাৰ অধীনত দেখুৱাওঁতে সেই মেপখন দিছিলে আৰু তাত লিখা আছে সেই আজিৰ ব্ৰহ্মপুত্ৰখন দিহিং ৰঙা কৰি দিছোঁ যিটো গোল কৰি দিছোঁ এইখন হ'ল 1825 চনৰ এইখন জাৰ্মান ভাষাত লিখা এইখন লগতে কৈছে এটা ইণ্টাৰেষ্টিং বস্তু আছে আমাৰ লখিমপুৰৰ বা তেজপুৰৰ ওচৰৰ পাজৰ যিখিনি পাহাৰ আছে উত্তৰ যিটো অৰুণাচল পাহাৰটোত লিখা আছে নামটো বেলেগ দিছে মহম্মদ কাছিম জেব বুলি লিখিছে কি কাৰণে দিছে সেইটো মই এতিয়া ষ্টাডি কৰি আছোঁ জেব মানে মাউণ্টেইন মহম্মদ কাছিম মাউণ্টেইন আমাৰ আপোনাৰ যিটো নামেৰি চামেৰি গোটেই এৰিয়াটোত তেওঁলোকে সেই মেপখনত কিন্তু মহম্মদ কাছিম জেব বুলি লিখিছে এইটো আচলতে গৱেষণা কৰিবলগীয়া বিষয় এইখন হ'ল 1825 চনৰ মেপ য'ত আজিৰ ব্ৰহ্মপুত্ৰখন দিহিং বুলি দেখাইছে ইয়াৰ পিছৰখন আমি চাওঁ 1826 চনৰ এখন মেপ এইখন আচলতে ফ্লেমিছ লেংগুৱেজত বেলজিয়ামৰ এটা ভাষা আজিকালি খুব কম মানুহে কয় ফিলিপ ভাণ্ডাৰ মেলন নামৰ অসমীয়া মানুহ এজন মানে ফ্লেমিছ মানচিত্ৰকাৰ এখন মেপ আঁকিছে এইটো দিহিংখন চব ৰঙা কৰি দিছোঁ আজিৰ যিখন ব্ৰহ্মপুত্ৰ দিহিং তাৰমানে
আজিৰ পৰা 100 বছৰ আগলৈকে আমি ব্ৰহ্মপুত্ৰখন দিহিং বুলিয়ে কৈ আছিলোঁ। এতিয়া নেক্সটখন যাবচোন। সেই দিহিং পাৰৰ যিখন মই ৰাজ্যৰ কথা ক'লোঁ, নেই উলিয়াইছে যিখন লিখিছে, সেইখনত বহুতে কয় এখন চুতীয়া ৰাজ্য আছিলে বুলি। সেইটো কৈছে স্বৰ্ণলতা বৰুৱাই, তেখেতে কৈছে এখন যিখন মানে হেৰুৱা ৰাজ্যৰ কথা কৈছে চুতীয়া ৰাজ্য বুলি কৈ দিলে। পিছৰখন দিয়ক। কিন্তু এগৰাকী জাপানী মহিলা, তেওঁ অসমৰ ওপৰত খুব ভাল কাম কৰিছে, জাও উনচিন, বহুত গৱেষণা পত্ৰ কৰিছে, নতুন নতুন বহুত ধাৰণা আনিছে। তেওঁ এখন আকৌ চুতীয়া ৰাজ্য বুলি কোৱা নাই, তেওঁ কৈছে এখন বেলেগ ৰাজ্য, যিখনৰ বিষয়ে মই কৈ আছোঁ, মং ৱেষ্টলিলং। কিন্তু সেই মং ৱেষ্টলিলঙৰ বিষয়ে স্বৰ্ণলতা বৰুৱা বা জান উনচিঙে সেইখিনি অকল সেই নেই ইউলিয়াছৰ কিতাপখনৰ ওপৰত ভিত্তি কৰিহে কৈছিলে। তাৰ কোনো আৰ্কিঅলজিকেল এভিডেন্স তেওঁলোকে দিব পৰা নাছিলে। এতিয়া আমাৰ হাতত যিখিনি পুৰাতাত্ত্বিক সেই বিষয়ে ধাৰণা আমাৰ হাতত পৰিছে, সেইখিনি আপোনালোকক মই দাঙি ধৰিব খুজিছোঁ। নেক্সটখন যাওকচোন। দিহিঙৰ পাৰে পাৰে ৰাজ্যখনৰ আৰু পিছৰখন যাওক। প্ৰথম কথা, গোটেই দিহিং উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকাটোত গ্ৰেনাইট নাই পাবলৈ। বুঢ়া পাহাৰৰ পৰাহে গ্ৰেনাইট পায়। আচলতে আমি যে উজনি অসম, নামনি অসম, মধ্য অসম বুলি কওঁ, এইটো গ্ৰেনাইটৰ বেচিছত কৈ দিব পাৰোঁ। যিখিনিতে গ্ৰেনাইট শেষ হৈছে সেইখিনিৰ পৰা আচলতে নামনি অসম, উজনি অসম আৰম্ভ হৈছে। আৰু উজনি অসমৰ আপুনি বহুত চেষ্টা কৰিলেও গ্ৰেনাইট বিচাৰি নাপায়। কিন্তু মই যিকেইটা মন্দিৰ বা পুৰণা ষ্ট্ৰাকচাৰ দেখাম আপোনাক, গ্ৰেনাইটেৰে বনোৱা। এইটো ইণ্টাৰেষ্টিং, ক'ৰ পৰা আহিলে গ্ৰেনাইট, এইটো ডাঙৰ ৰহস্য। এতিয়া মই দেখাই দিওঁ আপোনালোকৰ চিত্ৰকেইখন, যাওকচোন নিশ্চয়। এতিয়া কেইটামান মই আপোনালোকক মন্দিৰৰ কথা ক'ম। মন্দিৰটো কিয় ইমান আমি গুৰুত্ব দিছোঁ, এটা ডাঙৰ এটা থিয়ৰী এটা আছে, য'তে আচলতে মন্দিৰ হয়, মন্দিৰটো আচলতে শেষ পৰ্যায়ৰ বস্তু। প্ৰথমে আমি খাবৰ কাৰণে যাম, খেতি কৰিলোঁ, ৰাজ্যখন সুৰক্ষিত কৰিলোঁ। যেতিয়া আমাৰ বহুত অঢেল টকা পইচা হ'ব, জোখতকৈ বেছি হ'ব, তেতিয়াহে আচলতে ৰজাই মন্দিৰ বনাবলৈ যায়। মন্দিৰ এটা তৈয়াৰ কৰা মানে আপুনি সেই ৰাজ্যখন এটা বিশেষ মেচিয়ৰটি, এটা বিশেষ এটা পৰ্যায় আচলতে পায়গৈ। গতিকে সেইকাৰণে আমি গ্ৰেনাইটৰ মন্দিৰৰ দেখাৰ লগে লগে খুব গুৰুত্ব সহকাৰে চাওঁ। মানে সেইটো গ্ৰেনাইট কৰাটো বৰ টান কাম। এতিয়াও আপুনি কাটিব নোৱাৰে, গ্ৰেনাইট কাটি পালিচ কৰাটো এতিয়াও বহুত টান কাম। আজিৰ পৰা 1500 বছৰ, 1000 বছৰ আগতে গ্ৰেনাইট কাটি তেওঁলোকে মন্দিৰ বনাইছে। গতিকে তেওঁলোকে ৰাজ্যখন ফুল্লি মেচিয়ৰ্ড আছিলে, বহুত তেওঁলোকে পৰিপক্কতা পাৰিছিলে আৰ্থিকভাৱে, ৰাজনৈতিকভাৱে, সকলো দিশৰ পৰাই। এতিয়া মই আপোনালোকক নেক্সট দেখাম। এইটো তিৰাপত পাইছিলোঁ। আমি জানো তিৰাপখন অৰুণাচল পাহাৰত নক্তে জনজাতিৰ ৰাজ্য। তাৰ মাজত এই গ্ৰেনাইটৰ এটা মন্দিৰৰ ভগ্নাৱশেষ আছে। এইটো হ'ল জু ৰান জয়ং নামৰ এটা তাত এটা জুৰি এটা আছে। তাৰ পৰা এইটো সম্পূৰ্ণ গ্ৰেনাইটেৰে বনোৱা। আচলতে তিৰাপত মই বেলেগ এটা কাৰণে গৈছিলোঁ, মই তিৰাপত নিমখ বিচাৰি গৈছিলোঁ। আগতে আমাৰ অসমীয়া মানুহে যিখিনি নিমখ খাইছিলে, মানুহে নহয়, অসমীয়া মানুহে নিমখ খাব নাজানিছিলে, খাৰ খাইছিলে, কিন্তু ৰজাসকলে নিমখ পাইছিলে, বহুত কষ্টলি আছিলে, সেই তিৰাপত পাইছিলে। মই তিৰাপলৈ নিমখ বিচাৰি যাওঁতে জংঘলৰ মাজত পাই গ'লোঁ। এইটো এটা গ্ৰেনাইটেৰে বনোৱা, এইটো হ'ল বিশ্বপদ্ম, মানে মন্দিৰৰ তলৰ ভেটিত এইটো ৰাখে বোলে। এই বিশ্বপদ্ম বুলি চিনাক্তকৰণ বেলেগ এজনে কৰিছে। এইটো আমি তিৰাপৰ, মানে দিহিং নদী একদম উজনি অংশত তিৰাপ, এই বিজয়নগৰৰ ওচৰ পাজৰ পৰা দিহিং নদীখন তিৰাপৰ মাজেদি আহি নোৱা দিহিং, বুঢ়ী দিহিং মিলে এইবিলাক এই আহি গ'ল আপোনাৰ পশ্চিমলৈ। আচ্ছা, এইটো হ'ল আমি তিৰাপত পালোঁ। নেক্সটটো যাওকচোন। তিৰাপত যে এখন কিবা এখন আছিলে, আমাৰ কিন্তু অসমবোৰৰ কিছুমান ইংগিত আছে। তিৰাপখন মই কৈছোঁ জনজাতীয় ৰাজ্য, কিন্তু চুকাফাৰ আগমনৰ আগতেই আমাৰ কছাৰী বুৰঞ্জীত এটা কথা লিখা আছে। সেই সময়ত দ্বিতীয়জন কছাৰী ৰজা আছিলে বিক্ৰমাদিত্য ফা। বিক্ৰমাদিত্য ফা নামটো প্ৰথম কথা কছাৰী মূলীয় নাম নহয়, ফাটো লগাই পেলাই কছাৰী মূলীয় নাম কৰিছে। বিক্ৰমাদিত্য নামটো তেওঁক ক'ৰ পৰা পালে, সংস্কৃত এটা ইনফ্লুৱেঞ্চ তেওঁৰ ওপৰত কেনেকৈ পৰিলে, সেইটো এটা চিন্তা কৰিবলৈ কথা। তাত লিখা আছে কছাৰী বুৰঞ্জীত যে পাছে তাৰ পুত্ৰ বিক্ৰমাদিত্য ফা ৰাজা হ'ল, নামচাং বৰহাট সীমা কৰি মাৰি থলে। নামচাং বৰহাট তিৰাপত আছে। গতিকে তিৰাপত মাৰি থলে মানে জয় কৰিবলৈ গ'ল। জয় কৰিবলৈ গ'লে তাত কিবা এখন ৰাজ্য থাকিব লাগিব, নহ'লে কাক জয় কৰিব। আৰু এনেই পাহাৰত মানুহে ৰাজ্য জয় কৰিবলৈ নাযায়, কাৰণ কিবা এটা পাব লাগিব। পাহাৰত আচলতে উৎপাদন বৰ কম। গতিকে যিখন ৰাজ্য পাহাৰত জয় কৰিবলৈ যাব, তাৰ কাৰণ ৰাজ্যখন আৰ্থিকভাৱে কিন্তু বহুত শক্তিশালী হ'ব লাগিব। গতিকে এই বিক্ৰমাদিত্য ফাই কাক জয় কৰিছিলে? এতিয়া যে মই যিখন দেখালোঁ, যিটো শিলৰ এটা ষ্ট্ৰাকচাৰ দেখালোঁ, সেই ষ্ট্ৰাকচাৰ থকা ৰাজ্যখন নেকি? সেইটো এটা আমি এতিয়ালৈকে আমাৰ কোনো হাতত সমাধান নাই। আৰু তিৰাপৰ যিখিনি নক্তে আছে, আজিৰ নক্তেসকল 16th চেঞ্চুৰীত আহোমসকলৰ পিছত ম্যানমাৰৰ পৰা আহিছে। গতিকে নক্তেসকলৰ লগত কোনো সম্পৰ্ক নাই, সেইখিনি নক্তেসকল পিছত আহিছে। গতিকে
কাৰ আহিছে, এই ভাস্কৰ্যটো কোনে বনাইছে, সেইটো এটা বুঢ়ীদিহিঙৰ আগলি অংশৰ যিটো ভাস্কৰ্যৰ কথা ক'লো, এটা ডাঙৰ ৰহস্য। তাৰ পিছৰখন শ্লাইডত যাব আপুনি। এইটো মৌৰামৰা ছাইট। মৌৰামৰা ছাইটটো আচলতে মই মেপখন বনাব নোৱাৰি আপোনালোকক এখন ছেটেলাইট ইমেজ দেখা দিলোঁ। এইখন দিহিং, এইখিনিত এইটো এই জকাই বুলি লিখিছোঁ, এখন হাবি আছে মৌৰামৰা, ডিব্ৰুগড়ৰ ওচৰতে, ডিব্ৰুগড় পোৱাৰ আগতে। তাত মাটিৰ তলত 3টা লেয়াৰত আমি কিছুমান পুৰাতাত্ত্বিক সম্পদ পালোঁ। পিছৰখন যাওকচোন। এতিয়া মই ফাৰ্ষ্ট লেয়াৰটো দেখাইছোঁ। এই ফাৰ্ষ্ট লেয়াৰটো গ্ৰেনাইটৰ লেয়াৰ পুৰা। সেই বুঢ়ীদিহিঙৰ আগলি অংশত গ্ৰেনাইট থকাৰ কোনো প্ৰশ্নই নাই। তাত কিন্তু আমি খুব আচলতে কোনোবাই ভাঙিছিলে এসময়ত, এইটো কিবা এখন যুদ্ধ হৈছিলে, নহ'লে কোবাই কোবাই ভঙা চিন আছে। সেই মন্দিৰবোৰ কোবাই কোবাই ভাঙিছে। আৰু এটা তাত ইণ্টাৰেষ্টিং এটা মূৰ্তি আছে, এটা ধনু লৈ আছে। মই ধনু লৈ থাকিলোঁ, এইটো ৰামৰ মূৰ্তি নেকি? মই তেতিয়া মোৰ গুৰুক ক'লোঁ, ছাৰ এটা ৰামৰ মূৰ্তি আৱিষ্কাৰ কৰিছোঁ। কৈছে বোলে এইটো ৰামদেৱৰ নহয়, এইটো কামদেৱৰ মূৰ্তি। এইটো মানে কামদেৱে তেনেকুৱা পুষ্প ধনু লয়। কিহৰ ওপৰত উঠি আছিলে সুধিছে, মই ইমানটো চাব নাজানিছিলোঁ তেতিয়া। বোলে সেই সময়ত সেইটো কিবা তান্ত্ৰিক হিন্দুৰ মন্দিৰ হ'ব লাগে, যিহেতু সেই ধনুধাৰী যিটো কামদেৱৰ মূৰ্তি আছিলে। কিন্তু গ্ৰেনাইটে বনোৱা, এইটো হ'ল ফাৰ্ষ্ট লেয়াৰ, একে জেগাতে আছে। তাৰ পিছত আমি ছেকেণ্ড লেয়াৰটোলৈ যাওঁ। এইটোত ফাৰ্ষ্ট যাওকচোন। তাত এখন শিলালিপি আছে, গ্ৰেনাইটত কটা আছে শিলালিপিখিনি। নেক্সটটো যাওকচোন। সেই শিলালিপিটোত নপুৰা বুলি পাঠোদ্ধাৰ কৰিছে ভাস্কৰ বৰদলৈ। আপোনালোকৰ ইয়াতে আছিলে বহুদিন ভাস্কৰ বৰদলৈ। নপুৰা মানে খাৰু, নেপুৰ, কিছুমানে ভৰিত পিন্ধা বুলি কয়, কিছুমানে হাতত পিন্ধা বুলি কয়, ক'ৰবাত মতে পিন্ধা, প্ৰাকৃত ভাষাৰ শব্দ। গতিকে সংস্কৃতৰ পিছৰ স্তৰটো মানে অপভ্ৰংশ সংস্কৃতি হ'ল প্ৰাকৃত। গতিকে সেই বিশেষ ৰাজ্যখনত মানে ৰাজকীয় ভাষা হিচাপে প্ৰাকৃত চলিছিলে। আৰু যিটো মূৰ্তি দেখালোঁ, পিছৰখনলৈ যাওক, সেই মূৰ্তিটো দশম একাদশ শতিকা বুলি কৈছে, যিকেইটা মই দেখালোঁ। ফাৰ্ষ্ট লেয়াৰটোৰ কথা ক'লোঁ। তাৰপিছত আহিলে ছেকেণ্ড লেয়াৰটো। ছেকেণ্ড লেয়াৰটো তাত কোৱালিটিটো অকণমান ডিগ্ৰেড হৈছে। নেক্সটখন যাওকচোন। এইটো চাওকচোন, আগৰকেইটা নিচিনা সুন্দৰ নহয়, এইকেইটা অকণমান কোৱালিটি ডিগ্ৰেড হৈছে। হাত চাতৰ শ্বেপবোৰ ঠিক নহয়। আৰু আগৰটো প্ৰথমটো কাটিছিলে গ্ৰেনাইটত, এইটো কাটিছে কিন্তু চেণ্ডষ্টোনত, বালিশিলত কটা। মানে আগৰ কালচাৰটোতকৈ এই কালচাৰটো কিছু ইনফেৰিয়ৰ। গ্ৰেনাইটত কাটিব পৰা তেওঁলোকৰ হয়তো কেপাচিটি নাছিলে, বা গ্ৰেনাইট কঢ়িয়াই আনিব পৰা কেপাচিটিটো নাছিলে। আৰু ইয়াৰ কোনো আমি ডেট উলিয়াব পৰা নাই, কেতিয়া এইটো মই নাজানো, এতিয়ালৈকে কোনো আৱিষ্কাৰ কৰিব পৰা নাই। এইটো হ'ল ছেকেণ্ড লেয়াৰ। থাৰ্ড লেয়াৰটো যাওঁ আমি। পিছৰখনত যাওকচোন। এই থাৰ্ড লেয়াৰটো 2018 চনত, মাত্ৰ কেইবছৰমানৰ আগতে, 6-7 বছৰ আগতে মাটিৰ তলত খান্দি উলিয়াল। এইটো কিন্তু ইটাৰ লেয়াৰ। এইটো আছাম ট্ৰিবিউনত ওলাইছিলে, মই আমাক দি দিছোঁ। ইটাৰ লেয়াৰ দেখালৈকে আমাৰ অসমত কি কয়, এইটো আহোম যুগৰ কৈ দিলে। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলেও কৈ দিলে এইটো আহোম যুগৰ। কিন্তু আচলতে আজিকালি কথাবোৰ তেনেকৈ নচলে। এইটো দশম শতিকা বুলি ক'ম। আমাৰ আজিকালি কোনো গৱেষণা পত্ৰবোৰ সেইকাৰণে গ্ৰহণ নকৰে ইণ্টাৰনেশ্যনেল জাৰ্নেলত। কিহৰ ভিত্তিত ক'লে দশম শতিকাবোৰ? ক'লে বোলে মই ষ্টাইলটোৰ ওপৰত ভিত্তি কৰিছোঁ, সেই সময়ত ষ্টাইলটো দশম শতিকাৰ আছিলে। গতিকে সেই কথাটো আচলতে একেবাৰে ভেগ। এতিয়া 70s আৰু 80sত হিন্দী চিনেমা আপোনালোকে দেখিছে, বেল বটনৰ পেণ্ট এটা পিন্ধিছিলে যে সাৰি যায় মাটিত। সেই পেণ্টটো মই এতিয়াওতো বনাই পিন্ধিব পাৰোঁ। এতিয়া মই সেইটো পিন্ধি দিলে মোক কৈ দিব নি মই 70ৰ দশকৰ মানুহ বুলি? সেইটো কাৰণে আচলতে সমস্যা হ'ল কোনটো ডেট উলিয়াব লাগিব। আচলতে ডেটটো উলিয়াই যায় কেনেকৈ? পিছৰখনত যাওকচোন। এইটো মই যিটো আপোনাৰ কথা ক'লে, সেই মন্দিৰটো, এইটো বিষয়ে বহুত কাহিনী ক'লে। কিন্তু মানে কোনোবাই ক'লে 64 যোগিনীৰ মন্দিৰ, শিলচৰ ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰে ক'লে মোৰ আগতে, বোলে 64 যোগিনীৰ মন্দিৰ। কেনেকৈ ক'লে? তেওঁ কিবা কিবি ব্যাখ্যা দিলে, কিন্তু 64 যোগিনীৰ মন্দিৰ যিটো মধ্যপ্ৰদেশত আছে, তাৰ লগত মুঠেই মিল নাই। তাৰপিছত যাওকচোন। আমি তাৰপিছত ইটা কেইটামান পঠালোঁ। সেই ইটাকেইটা মই মিলানো বিশ্ববিদ্যালয়লৈ পঠালোঁ। ইটালী মিলানো বিশ্ববিদ্যালয়ৰ সেই প্ৰযুক্তিটো আছে, আমাৰো আছে। কিন্তু আমাৰ তাত মানে এনেকুৱা হয়, ইণ্ডিয়াত তেনেকুৱা লেব আছে 4টা। মই তাত লাইন পাতি থাকিলে মোৰ 4 বছৰমান যাব। গতিকে মই ইটালীত তেওঁৰ প্ৰফেচাৰ আন্না গালি, বন্ধু মোৰ, তেখেতক পঠাই দিলোঁ এইকেইটা। আৰু তাত এইটো আমাৰ এখন ডেটিং কৰিলে। তাত ডেটকেইটা কি পালোঁ চাওঁচোন, পিছৰখনে যাওক। প্ৰথম কথা, সেই ইটাবোৰ ক'লে আমি 3টা ইটা পঠাইছিলোঁ। 3টা ইটা, 2টা ইটা 14 শতিকাৰ, তাৰ মাজত এটা কিন্তু একাদশ শতিকাৰ। তাৰ পৰা মই সেই জাৰ্নেলখনত আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব, কমপ্লিট ৰিপৰ্টটো প্ৰকাশ হৈছে, ছুইজাৰলেণ্ডৰ পৰা এখন প্ৰকাশ পাইছিলে। 14 শতিকাৰ মন্দিৰটোৰ মাজতে পুৰণা ইটাটো আহে। তাৰমানে তাত আৰু এটা পুৰণা ইটাৰ মন্দিৰ আছিলে, সেই মন্দিৰটো কিবা কাৰণে ভাঙি গ'ল। পুৰণা ইটা ব্যৱহাৰ কৰি অলপ নতুন ইটাও দি দিলে, এইটো ৰিৱৰ্ক বুলি কওঁ আমি। গতিকে পুৰণা নতুন মিলাই তেওঁলোকে
থাৰ্ড লেয়াৰত কোনোবাই বনাইছিলে সেইটো কিন্তু প্ৰি আহোম কাৰণ আহোমসকলে 17 শতিকাতে ইটাৰ কাম আৰম্ভ কৰিছে 14 শতিকাত আমাৰ একাদশ শতিকাত সেই সময়ত কিন্তু একাদশ শতিকাততো আহোমসকল অহাই নাই তেতিয়াৰ পৰা তাত ইটা বনোৱাৰ এটা ট্ৰেডিশ্যন এটা আছিলে গতিকে আমি মৌৰা মৰাটো আমি এটা ডাঙৰ লেয়াৰ পাই তিনিটা এটা ডাঙৰ হেৰি পালোঁ এটা কাহিনী পাই গ'লো তিনিটা লেয়াৰ যুক্ত তাৰপিছত আমি পিছতো যাওকচোন আৰু এটা মন কৰিব মৌৰা মৰা যিটো প্ৰথম কথাটো গ্ৰেনাইটটো হয় নে নহয় আমি চকুৰে চাই কৈছোঁ কাৰণ তাত আচলতে এটা গ্ৰেনাইট হওক বা এইটো বায়'টাইট হওক বা আপোনাৰ এইটো পেগমেটাইট হয়তো চিনাক্ত কৰোঁতে শ্লাইড এখন বনাব লাগে কিন্তু মন্দিৰৰ টুকুৰা এটা আপুনি কোব মাৰি ভাঙি শ্লাইড বনালেতো ভয়ংকৰ কথা হ'ব কিন্তু লাকিলি সেই টুকুৰা এটা পাইছিলোঁ আমি সেই টুকুৰাটো মই শ্লাইড বনাই চাইছিলোঁ সেইটো বেৰাইল চেণ্ডষ্ট'ন দুটা পাথৰ ব্যৱহাৰ কৰিছে বেৰাইল চেণ্ডষ্ট'ন আৰু গ্ৰেনাইট যিটো হায়াৰ ৰেংকৰ যিটো আপোনাৰ সভ্যতাৰ কথা ক'লোঁ ফাৰ্ষ্ট ষ্টেটত আমি গ্ৰেনাইট ইউজ কৰিছে ছেকেণ্ড লেটৰ বেৰাইল চেণ্ডষ্ট'ন ব্যৱহাৰ কৰিছে হাৰ্ড চেণ্ডষ্ট'ন এটা পায় নগাপাহাৰত সেইটো পাবলৈ সহজ সেইটো আমি ষ্টাডি কৰিছিলোঁ সেই টুকুৰাটো নেক্সটটো যাওকচোন তাৰপিছত আমি বুঢ়ী দিহিঙেদি আমি অলপ ভটিয়াই আহি পেলাই খোৱাং চাহ বাগিচা পালোহি খোৱাং চাহ বাগিচাৰ মেনেজাৰৰ যিটো বাংলো আছে তাত কেইটামান আচৰিত ধৰণৰ মূৰ্তি আছে আচলতে এইবোৰ চকুত নপৰে সাধাৰণতে নেক্সটখন যাওকচোন এইটো একে গ্ৰেনাইটৰ প্ৰথমটো চাওক ধ্যানী বিষ্ণু মূৰ্তি বুলি কৈছে মই মূৰ্তি বিশেষজ্ঞ নহয় কাৰণে মই লোকে কৈছে এইটো ডক্টৰ পৰামিতাত আছে গুৱাহাটী বিশ্ববিদ্যালয় চিনাক্তকৰণ কৰিছে কিন্তু তাত বুদ্ধিষ্ট ইনফ্লুৱেঞ্চ পুৰা আছে যদিও এইটো বুদ্ধ শংখচক্ৰ বিষ্ণু শংখচক্ৰ গদাপদ্ম আছে বহাৰ ভংগীটো কিন্তু বৌদ্ধ ধৰ্মীয় গতিকে সেইটো এটা গ্ৰেনাইটৰ তাৰ ওচৰত যিটো এটা কাইমেৰা বুলি কৈছে এইটো অদ্ভুত ধৰণৰ ড্ৰেগনো নহয় হাতী ড্ৰেগন বুলি ক'ব পাৰে শুই থকা এটা ড্ৰেগন এইটো কাৰ আমি নাজানো সভ্যতাৰ কোন একো আমাৰ হাতত কোনো তথ্য নাই কিন্তু আমি যে এইটো আছিলে এইটো ক'ব পাৰোঁ আৰু এইটো সময়টো ডক্টৰ মনোৰঞ্জন দত্তই এইটো 11th চেঞ্চুৰী বুলি কৈছে আমি যিটো মানে আগৰ যিটো কথা ক'লোঁ সেইটো 11th চেঞ্চুৰী আছিলে এইটো 11th চেঞ্চুৰী মানে টাইমটো একে আমি বুঢ়ী দিহিঙেদি আকৌ ভটিয়াই যাওঁ শিৱসাগৰত গৌৰীসাগৰ শিৱদৌল আপোনালোকে গ'লে দেখিছে কালুগাঁৱতো তেনেকুৱা এটা শিৱদৌল আছে সেইবোৰ মেৰামতি কৰি থাকিবলৈ মাজতে খবৰ পালোঁ গৌৰীসাগৰৰ যিটো মন্দিৰ আছে তাৰ তলখন বহি গ'ল যিটো মজিয়াখন বহি গ'ল তলত গোটেই পানী ওলাবলৈ ধৰিলে এতিয়া পুৰাতত্ব বিভাগৰ মানুহ গ'ল কিবা এটা খবৰ পাই ময়ো গৈ তাত সাংঘাতিক এটা তথ্য আৱিষ্কাৰ কৰিলোঁ এইখন ফটো আৰু কোনেও দেখিবলৈ নাপায় ইতিমধ্যে আকৌ পুতি দিয়া হ'ল পিছৰখন যথেষ্ট এখন ফটো আছে এইটো মই নিজে চুই চাইছোঁ এই কিছুমান কাৰুকাৰ্য থকা শিলৰ ইটা মানে মন্দিৰটো তলৰ ভেটিটো শিলৰ আৰু একদম গ্ৰেনাইটৰ আৰু সুন্দৰকৈ তাত ফুল চুল কটা আছে তাৰমানে এটা পুৰণি গ্ৰেনাইটৰ মন্দিৰ আছিলে সেইটো কিবা কাৰণে ভাগি গ'ল পিছত তাৰ ওপৰতে আমাৰ স্বৰ্গদেউসকলে নতুনকৈ যিটো মন্দিৰ বনাই দিলে পুৰণা মন্দিৰটো সেইটো টেকন'লজি নাছিলে শিলৰ সেই সময়ত এতিয়া পিছলৈ আহিব আচলতে 11th চেঞ্চুৰীত গোটেই অসমতে শিলৰ মন্দিৰ বনাইছিলে তাৰপিছত কিবা কিবি কাৰণে সেই টেকন'লজিটো নাইকিয়া হ'ল কিবা কিবি মই পিছত ব্যাখ্যা কৰিম তাৰপিছত নতুনকৈ মন্দিৰ বনাবলগীয়া হ'লে আমাৰ নেঘেৰিঙতো সেইটো হৈছে ওপৰত ইটাৰে বনাই দিয়ে সেই পুৰণি মন্দিৰৰ ভেটিটোৰ ওপৰত ইটাৰে এটা আচলতে মন্দিৰ বনাই দিলে আমি আৰু দিহিঙেদি ভটিয়াই আহিলোঁ এতিয়া যিখন মাজুলী আছে মাজুলীৰ আগতে নামটো মাজালী আছিলে তাত নৰসিংহ বুলি এখন সত্ৰ আছে নৰসিংহ সত্ৰত এটা তেওঁলোকৰ উপাস্য দেৱতাটোৰ নাম হৈছে কলীয়া গোসাঁই আচলতে মই কলীয়া মুঠে নহয় তাক তেল সানি সেন্দুৰ সানি পূজা কৰোঁতে কলীয়া হ'লগৈ আৰু সেইটো এটা আচলতে গ্ৰেনাইটৰ মূৰ্তি নেক্সটলৈ যাওকচোন এইটো নহয় দেই আচলতে এআইত বনোৱা আচল মূৰ্তিটো ফটো চটো মাৰিবলৈ নিদিলে বহুত কষ্ট কৰি দেখিলোঁ চুই চাবলৈ নিদিলে চকুৰে দেখি যি বুজিছোঁ এইটো গ্ৰেনাইটে হ'ব মাজুলীটোতো সাংঘাতিক একে কথা মাজুলীত গ্ৰেনাইটৰ কোনো প্ৰশ্নই নাই সম্পূৰ্ণ এটা পলসুৱা উপত্যকা আৰু এইটো আচলতে আছিলে পানীখাইটি নামৰ এটুকুৰা জেগা 1905 চনত সেই পানীখাইটিৰ ওচৰত এটা ডাঙৰ ভেটি আছিলে ভেটিটো খহি যোৱা দেখি পেলাই এই নৰসিংহ সত্ৰৰ গোসাঁই আনি পেলাই মূৰ্তিটো উদ্ধাৰ কৰি লৈ আনিলে আৰু সেই ভেটিটো খহি গ'ল তাৰমানে পানীখাইটি বিলৰ ওচৰত এটা গ্ৰেনাইটৰ মন্দিৰ আছিলে যিটো ব্ৰহ্মপুত্ৰত জাহ গ'ল আৰু সেইটো তাৰ অৱশিষ্টটো নৰসিংহ সত্ৰত আছে তাৰপিছত আমি আহিলোঁ অৱশেষত আমি গেলাবিল পালোহি দিহিঙৰ পাৰে পৰা আহি দেৰগাঁও পালোহি আপোনালোকে আমনি পালে কৈ দিওঁ মই চমু কৰি দিম দেই আচ্ছা এইটো এটা পুৰা গেলাবিলত দিহিঙৰ পাৰত গ্ৰেনাইটৰ এটা মন্দিৰ সুন্দৰ কাৰুকাৰ্য থকা কিন্তু ভাগি গ'ল এতিয়া পিছৰখন চাই যাওকচোন গ্ৰেনাইটৰ গুৰুত্বটো ক'ত
আচলতে গ্ৰেনাইট ব্লক বহুত দূৰৰ পৰা আনিবলগীয়া হয়, একেবাৰে গোলাঘাটৰ ওচৰৰ পৰা নিবলগীয়া হ'ব। সেই প্ৰকাণ্ড প্ৰকাণ্ড গ্ৰেনাইটবোৰ কাটি ব্লক কাটি নাৱত উঠাই নি সেই নদীৰ পাৰে পাৰে বেলেগ বেলেগ মন্দিৰ তৈয়াৰ কৰিবলৈ সেই ৰাজ্যখন আচলতে ইকনমিকেলি খুব চাউণ্ড হ'ব লাগিব। ইকনমিকেলি খুব শক্তিশালী নহ'লে কোনো ৰাজ্য আচলতে সেইখিনি কেপাচিটি নাই। গ্ৰেনাইট 100-200 কিলোমিটাৰ আঁতৰৰ পৰা গ্ৰেনাইট কঢ়িয়াই নি পেলাই মন্দিৰ বনাবলৈ এটা পলসুৱা উপত্যকাত। গতিকে আমি যিখন ৰাজ্যৰ কথা কৈ আছোঁ সেই ৰাজ্যখন কিন্তু ইকনমিকেলি খুব ষ্ট্ৰং হ'ব লাগিব, কাৰণ গ্ৰেনাইটৰ মন্দিৰ বনাইছে। আৰু যিটো গ্ৰেনাইটৰ মন্দিৰ বনাইছে সেইটো কাৰণে সেই ৰাজ্যখন স্থলীভূত ৰাজ্য হ'বই লাগিব, কাৰণ তেওঁলোকে সেইখিনি মানুহ বৰ্তাই ৰাখিবলৈ আৰ্টিষ্টসকলক কষ্টলি এফেয়াৰ্ছ আচলতে। গতিকে সেই ৰাজ্যখন এখন স্থলীভূত ৰাজ্য বুলি আচলতে আমি দাবী কৰিছোঁ। নেক্সটখন এতিয়া পিছৰখনে যাওকচোন। এতিয়া মই আপোনালোকে প্ৰথম মানচিত্ৰখন 2 নম্বৰতে দেখাইছিলোঁ, পুৰণি দিহিঙৰ মানচিত্ৰ। এই যিকেইটা মই মন্দিৰৰ ছাইট পালোঁ তাৰ লেট লং ল'লোঁ, অক্ষাংশ দ্ৰাঘিমাংশ লৈ সেই পুৰণি দিহিঙৰ মেপখনত বহুৱাই দিলোঁ। বহুৱাই দিয়াৰ পিছত আমি এখন এটা মানে স্পষ্ট এটা আমি ছবি পালোঁ। পিছৰখনে যাওকচোন। এইখন হ'ল পুৰণি দিহিঙৰ মেপ। তাৰ পাৰে পাৰে সেই ৰঙা ৰঙা স্পটবোৰ সেই আমি এইখিনিৰ পৰা ধৰক ইয়াত আচলতে এইখন হ'ল এইখন নদিহিং, যিখন পুৰণি দিহিংখন এনেকৈ গৈছে। ইয়াত এটা মন্দিৰ, ইয়াত 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 এইকেইটা আমি এতিয়ালৈকে আৱিষ্কাৰ কৰিছোঁ, হয়তো আৰু থাকিব পাৰে। মানে দিহিঙৰ 2 পাৰে মালাৰ দৰে এটা মন্দিৰৰ এটা লানি আছিলে। ইমান সোপা একেধৰণৰ মন্দিৰ তৈয়াৰ কৰিবলৈ সেই ৰাজ্যখন কিন্তু ইকনমিকেলি বহুত ষ্ট্ৰং হ'ব লাগিব। নেক্সটলৈ যাওক। এতিয়া কিবা কিবি কাৰণত সেই মং ৱেষ্টলি লং বুলি ৰাজ্যখন যাক নাম কৰিছোঁ, নামটো বেলেগো হ'ব পাৰে, হঠাৎ নোহোৱা হৈ গ'ল। সেই নোহোৱা হৈ যোৱাৰ ফল কিন্তু সুদূৰ প্ৰসাৰী হ'ল। সেই ফলকেইটা আৱিষ্কাৰ কৰি আমি ব্যাখ্যা কৰিবলৈ যত্ন কৰিম। তাৰপাছত ৰাজ্যখন কিয় নোহোৱা হ'ল তাৰ সম্ভাৱ্য কাৰণবোৰ আমি দাঙি ধৰিবলৈ যত্ন কৰিম। মং ৱেষ্টলিলং নোহোৱাৰ 1 নম্বৰ ফলটো হ'ল, নেক্সটখনত যাওক, অমলেন্দু গুহাৰ এখন বিখ্যাত পেপাৰ আছে, আহোম মাইগ্ৰেশ্যন ইটছ ইম্পেক্ট অন ৰাইচ ইকনমি অফ মেডিয়েভেল আছাম। তাত তেওঁ এটা ঘোষণা দি দিলে। সেই ঘোষণাটো সিদিনালৈকে আমি গাই থাকিলোঁ। তাত কৈছে যে চুকাফাই, এইটো বেবে নহয় দে বাবে, মোৰ টাইপিং মিষ্টেক হ'ল, কালি ৰাতি টোপনি ক্ষতি কৰিছিলোঁ। চুকাফাই উজনি অসমত প্ৰথমবাৰৰ বাবে পানী খেতিৰ প্ৰচলন কৰিছিল। যিটো ৱেট ৰাইচ কাল্টিভেশ্যনটো আচলতে এখন ষ্ট্ৰেটিফাইড ষ্টেট গঠন হ'বৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। এই যিটো আমাৰ যিটো পানী ধান বা আমি শালি ধান বুলি কওঁ, শালি ধানেহে আচলতে উৎপাদনটো বহুত বৃদ্ধি হয়, আপোনাৰ ৰাহি উৎপাদন উদ্বৃত্ত থাকি যায়, তেতিয়াহে ৰজাই টেক্স লৈ থাকিব পাৰিব। যদি শালি ধানৰ খেতি নকৰে সেই ৰাজ্যখন জনজাতীয় স্তৰতে থাকি যায়, কাৰণ তেওঁ ঝুম খেতি কৰি পেলাই ৰজাক টেক্স দিব নোৱাৰে। যিটো সমাজে শালি ধানৰ খেতি কৰিব পৰা নাই সেই সমাজখন সদায় জনজাতীয় স্তৰত থাকি গ'ল। অমলেন্দু গুহৰ ভুল হোৱা নাই, কাৰণ চুকাফাই যেতিয়া অসমলৈ আহিছিলে, অসমত তেতিয়া নাছিলে বাৰু, দিহিং উপত্যকালৈ আহিছে, তেওঁ পাইছিলে কিছুমান জনজাতীয় গোটক পাইছিলে, মৰাণ আৰু বৰাৰীসকল, একেবাৰে জনজাতীয় পৰ্যায়ত থকা। গতিকে তেওঁ তাত টেক্স ছিষ্টেমটো তাক বহুৱাবই পৰা নাছিলে, পাইক ছিষ্টেমটো কৰিবলগীয়া হ'ল। এতিয়া গতিকে সেই ক্ৰমান্বয়ে সিদিনালৈকে মৰাণসকলে মানে আপোনাৰ ঝুম খেতি কৰিছিলে, হেৰামানি হাদাং বুলি কৈছিলে, আৰু গোটেই মৰাণ বিহু গীতসকলত ঝুম খেতিৰ উল্লেখ পাবই। এইখিনি কথা আধাৰত লৈ পেলাই অমলেন্দু গুহাই কৈ দিলে যে চুকাফাই আচলতে ইয়াত প্ৰথমবাৰৰ কাৰণে উজনি অসমত পানী ধানৰ খেতি কৰিছিলে। কিন্তু আমি অলপ ভূপ্ৰত্নতাত্ত্বিক দৃষ্টি আমি যেতিয়া চালোঁ তেতিয়া অলপ বেলেগ তথ্য পালোঁ। পিছৰখনে যাওকচোন। আমি উজনি অসমৰ কিছুমান মুকলি পথাৰত আমি খনন কৰিছিলোঁ। খনন কৰোঁতে কিছুমান মানে একেবাৰে মুকলি পথাৰত মাটি তলত পাইছোঁ একেবাৰে নদীৰ বালি। সেই নদীয়ে কিছুমান বিশেষ ষ্ট্ৰাকচাৰ গঠন কৰে, তাৰ পৰা আমি ভূতাত্ত্বিকসকলে আইডেণ্টিফাই কৰোঁ সেইটো নদীয়ে পেলোৱা বালি। সেই বালিটো আমি OSL বুলি এটা টেকন'লজি আছে, তাৰ পৰা বয়স নিৰ্ণয় কৰিব পাৰি। সেই বালিখিনি বয়স নিৰ্ণয় কৰিলোঁ। সেই বালিখিনি মানে কেতিয়া ডিপজিশ্যন হৈছিলে সেইটো বয়স নিৰ্ণয় কৰি পালোঁ। সেই বালিখিনি 1000 বছৰ আগৰ বালি, মানে চুকাফা অহাৰ 200 বছৰ আগৰ বালি আছিলে সেইখিনি। আৰু তাত বালিত আমি কি কৰিলোঁ, যেতিয়া তাক মাইক্ৰস্কপিক দিয়কচোন, মাইক্ৰস্কপিক আমি তাত ষ্টাডি কৰি তাত ফাইটলিথ নামৰ এটা বস্তু পালোঁ। ফাইটলিথটো কি বস্তু? আমাৰ যেনেকৈ ফিংগাৰ প্ৰিণ্ট থাকে, গছৰ ফিংগাৰ প্ৰিণ্টটো হ'ল ফাইটলিথ। মানে গছে পানী যেতিয়া টানি লয়, পানীত বেলেগ বেলেগ ধৰণৰ খনিজ লৱণ টানি লয় আমি জানো, আৰু অদৰকাৰীভাৱে বহুত বস্তু টানি ল'বলগীয়া হয়। মানে
গছৰ শিপাতটো চাকনি নাথাকে, দৰকাৰী অদৰকাৰী সকলো লৈ লয়। আৰু তাৰ লগতে কি কয়, কোৱাৰ্টছ যিটো আমাৰ কোৱাৰ্টছটো সি টানি লয়। কোৱাৰ্টছ বুলি এটা মণিক আছে, আমাৰ যিটো ক্ৰিষ্টেল বুলি আমি পিন্ধো, সেইটো পানীত দ্ৰৱীভূত অৱস্থাত সিহঁতি ঢেৰ টানি লয় আৰু কোনো কামত নাহে কোৱাৰ্টছটো। আৰু আমাৰ এই জিলমিল শাকটো চবে দেখিছোঁ চাগে, জিলমিলৰ আপুনি চুই চাবচোন, বালি বালি লাগে। এই কোৱাৰ্টছটো খুব সৰহকৈ টানি আনে, এই কাম নাই উলিয়াই দিয়ে। সেই কোৱাৰ্টছবোৰ গছৰ ভিতৰত থাকি যায় আৰু বেলেগ বেলেগ প্ৰজাতিৰ ভিতৰত সেই কোৱাৰ্টছৰ যিটো চাপটো বেলেগ বেলেগ হয়। আমি তাৰ পৰা ক'ব পাৰোঁ এইটো বোলে আম গছৰ আছিলে, এইটো ধান গছৰ আছিলে, এইটো কঁঠাল গছৰ আছিলে। সেই কোৱাৰ মানে গছজোপাটো পচি গুচি যাব, সেই কোৱাৰ্টছবোৰ থাকি যায়, যাক আমি ফাইটলৈট বুলি কওঁ। তাৰ পৰা আমি আইডেণ্টিফাই কৰিব পাৰোঁ এই গছজোপা কি। এইকেইটা আমি চাওক, এইকেইটা হ'ল আমি সেই বিশেষ বালিত আমি গাঁত খাই নিছিলোঁ তেনেকৈ। সেই গাঁতবোৰত আমি যেতিয়া 1000 বছৰৰ বালি পাইছিলোঁ, তাত সেই বিশেষ ধৰণৰ ফাইটলেটবোৰ পাইছিলোঁ। আৰু সেই ফাইটলেটবোৰ আমি আইডেণ্টিফাই কৰিছোঁ অলৰেডি, সেইবোৰ হ'ল পানী ধানৰ ফাইটলেট। তাৰমানে 1000 বছৰৰ আগতে দিহিং উপত্যকাত কোনোবাই শালি ধানৰ খেতি কৰিছিলে, নহ'লে ফাইটলেটবোৰ ক'ৰ পৰা আহিব। আমি ইতিমধ্যে ডেটিং কৰিলোঁ, আপোনাক ক'লোঁ ফাইটলেটো পালোঁ। গতিকে আমি ক'ব পাৰোঁ যে চুকাফাৰ অহাৰ অন্তত 200 বছৰৰ আগত আমাৰ প্ৰমাণ আছে উজনি অসমত কোনোবাই শালি ধানৰ খেতি কৰিছিলে। গতিকে শালি ধানৰ খেতি কৰিলে আমি তাত্ত্বিকভাৱে ক'ব পাৰোঁ তাত এখন মানে স্তৰীভূত ৰাজ্য গঠন হোৱাটো সম্ভৱ। নেক্সট মং ৱেষ্টলিলং নোহোৱা হৈ গ'লে হঠাৎ এটা আমাৰ সাংঘাতিক কালচাৰেল গেপ আহিলে। কেনেকুৱা কালচাৰেল গেপ আহিলে আমি পিছলৈ যাওঁচোন, পিছৰখন দিব। আচলতে কি হয়, ৰাজ্য এখন যেতিয়া আগৰ দিনত বা এতিয়াও গঠন, নতুন ৰজা এজনে শাসনভাৰ ল'লে আমোলাতন্ত্ৰটো আঁতৰাই নিদিয়ে। কিন্তু AGP বা বিজেপি হ'ল, বিজেপি বা কংগ্ৰেছ হ'ল, আমোলাকেইজন একেইজন থাকে। কিন্তু আমোলাতন্ত্ৰটো আঁতৰাই দিলে ৰাজ্যখন কলাপছ কৰিব। গতিকে ৰাজবংশটো সলনি হোৱা সত্ত্বেও কিন্তু আমোলাতন্ত্ৰখন থাকি যায়। তেতিয়া কি হয়, আগৰ বহুতখিনি কালচাৰ বহন কৰে। এতিয়া আমাৰ প্ৰাগজ্যোতিষপুৰত প্ৰথম বৰ্মনসকলে শাসন লৈছে। বৰ্মনসকলৰ কি আছিলে উপায়, তেওঁলোকৰ যিটো চিম্বলটো আছিলে হাতী। বৰ্মন ৰাজ্য ধ্বংস হ'ল, তেজপুৰত আহিলে শালস্তম্ভসকল। তেজপুৰ কেন্দ্ৰিক শালস্তম্ভসকলৰ প্ৰতীকটো কি আছিলে, হাতী। শালস্তম্ভ ৰাজ্য ধ্বংস হ'ল, পালসকল আহিলে, প্ৰতীকটো হ'ল হাতী। আৰু আপোনাৰ বৰ্মনসকলক কওক, তাৰ আগৰ ভৌমসকলক কওক, বা শালস্তম্ভসকলক কওক, বা পালসকলক কওক, সকলোৱে কয় আমাৰ পূৰ্বপুৰুষ নৰকাসুৰ। কেলে ক'লে, নৰকাসুৰ এটা লিজেণ্ডাৰী কেৰেক্টাৰ, শক্তিশালী। গতিকে নৰকৰ লগত কেনেবাকৈ যদি আমি নিজৰ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ, প্ৰজাৰ মাজত আমি সহজে প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ। গতিকে ঘপককৈ ৰজা এজনে কৈ নিদিয়ে মই আমাৰ নতুনকৈ সৃষ্টি হৈছোঁ, মাটি বুলি ওলাইছোঁ, নহয়, একেই। গতিকে নৰকাসুৰ বুলি ক'লে কি হয়, মিথিলালৈ যাম, মানে যিটো মহাভাৰতীয় সংস্কৃতিৰ লগত এটা আমাৰ কানেকশ্যন এটা সৃষ্টি কৰিবলৈ আচলতে তেওঁলোকে সক্ষম হৈছিলে। পিছৰখনলৈ যাওকচোন, তাৰপিছৰখনলৈ যাওক, এইখিনি ক'লোঁ। তেনেকৈ আমাৰ কমতাপুৰত যিখিনি খেনসকল আছিলে, তেওঁলোকো আছিলে অৰিজিনেলি ভুটীয়া আছিলে আচলতে। তেওঁলোকেও কিন্তু সেই পালসকলৰ পূৰ্বৱৰ্তী, পালসকলৰ উত্তৰৱৰ্তী বুলি বংশধৰ বুলি দাবী কৰিলে। তেওঁলোকে নিজক বেলেগ বুলি ক'ব পৰা নাই। কোচসকল আছিলে সম্পূৰ্ণ মংগোলীয় মূলৰ। কোচসকলেও কিন্তু নিজকে সদাশিৱৰ বংশধৰ বুলিহে ক'লে। অৰ্থাৎ যিটো মহাভাৰতীয় সংস্কৃতি, সকলোৰে লগত তেওঁলোকে সেই মহাভাৰতীয় সংস্কৃতিৰ লগত তেওঁলোকে সম্পৰ্কটো স্থাপন কৰিছিলে। বা আমাৰ কপিলীপৰীয়া যিখন ৰাজ্য আছিলে, এখন কপিলীপাৰৰ যিখন ৰাজ্য আছিলে, পুৰণি ৰাজ্য এখন চীন দেশলৈ কদসী পঠাইছিলে বুলি কয়, সেই ৰাজ্যখনৰ উপাস্য দেৱতা বিষ্ণু আছিলে। মানে একেই মহাভাৰতীয় সংস্কৃতিৰ লগত যোগাযোগ আছিলে। কেলে হৈছিলে আচলতে, তেওঁলোকে এখন ৰাজ্যক এখন ৰাজবংশগতে নতুন ৰাজবংশ এটা প্ৰতিষ্ঠা কৰিছিলে, কিন্তু আমোলাতন্ত্ৰৰ যিটো আছিলে সেইটোৰ যোগেদি পুৰণা ৰাজ্যখনৰ সংস্কৃতিৰ লগত এটা কণ্টিনিউশ্যন ৰাখিব পাৰিছিলে। কিন্তু আহোমসকলৰ ক্ষেত্ৰত ব্যতিক্ৰম হ'ল, কাৰণ আহোমসকল যেতিয়া আছিলে একো নাছিলে তেতিয়া, মানে সেই যিখন ৰাজ্য আছিলে সেই ৰাজ্যখন ধ্বংস হ'ল। সেইকাৰণে আহোমসকলে সেই মহাভাৰতীয় সংস্কৃতিৰ লগত বহুত দেৰিকৈ সম্পৰ্ক স্থাপন কৰিলে। মানে জয়দ্ৰত সিংহৰ যেনেকৈ ৰ'বলগীয়া হ'ল। তাৰ আগতে আহোমসকলে সেই পশ্চিম ফালে কি হৈছে কি নহৈছে তাৰ লগত বিশেষ গুৰুত্ব নাছিলে। তাৰ প্ৰভাৱ কিন্তু আপোনালোকে এতিয়াও অসমৰ ৰাজনীতিত দেখিব। এইটো মই সম্পূৰ্ণ ব্যাখ্যা নকৰোঁ, আপোনালোকে যদি সামাজিক মাধ্যমবোৰত চাই থাকে সমাজতাত্ত্বিক দৃষ্টিৰে খালি, তেতিয়া সেই প্ৰভাৱটো সেই উজনি অসমৰ ৰাজ্যখনত কিছুমান কথা মুকলিক ব্যাখ্যা কৰিবলৈ দিগদাৰ।
বহুত কথা চেঞ্চিটিভ কথা আহি পৰে কিন্তু সেই ৰাজ্যখন নোহোৱাৰ প্ৰভাৱ আজিৰ ৰাজনীতিটো আমি অনুভৱ কৰোঁ সমাজতাত্ত্বিক হিচাপে পিছৰখনলৈ যাওকচোন এইটো ক'লো পিছৰখনলৈ যাওক এইখিনি আমি ইতিমধ্যে আলোচনা কৰিছোঁ আচলতে উজনি অসমৰ এটা সাংস্কৃতিক শূন্যতা হৈ গ'ল যিহেতু সেই ৰাজ্যখন নাইকিয়া হৈ গ'ল আৰু আহোমসকল নিজে কি আছিলে অতি উন্নত এটা সংস্কৃতি তেওঁলোকৰ নিজৰ লগত লৈ আহিছিল আচলতে দুৰ্বল সংস্কৃতিটো উন্নত সংস্কৃতিটোৱে গ্ৰাস কৰে আগত ইয়াত শালস্তম্ভসকলে কওক বা বৰ্মনসকলে কওক বা ভৌমসকলে কওক ইয়াত এটা শক্তিশালী সংস্কৃতি আছিলে কাৰণে বৰ্তি আছিলে কাৰণে তেওঁলোকে নিজৰ সংস্কৃতিটো জাপি দিব নোৱাৰিলে কিন্তু আহোমসকল নিজে এটা উন্নত সংস্কৃতি লৈ আহিলে আৰু ইয়াত পালে শূন্যতা গতিকে তেওঁলোকৰ পূব ফালৰ সংস্কৃতি তেওঁলোকৰ মাজত এতিয়াও বিদ্যমান সম্পূৰ্ণ মানে সেই এছিমিলেশ্যনটো হ'বলৈ নাপালে আমি পিছতলৈ যাওঁ এতিয়া ৰাজ্যখনৰ মই যে কৈ আছিলোঁ কি হ'ল আচলতে এটা ডাঙৰ আচলতে সমস্যা এনেকুৱা চিন নোহোৱাকৈ ৰাজ্য এখন নাইকিয়া হৈ যাব পাৰে নাই এখন ৰাজ্যৰ আক্ৰমণ কৰি চিন নোহোৱাকৈ ধ্বংস কৰিব নোৱাৰে ইয়াৰ কাৰণ একমাত্ৰ কাৰণ হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগ আৰু আমাৰ সেইটো ইয়াৰ পিছৰ যিখিনি গৱেষণা সেইখিনি মোৰ গৱেষণা নহয় আমাৰ এজন মোৰ গুৰু আছিলে ডক্টৰ ভাগৱত মান দুৱৰা তেখেতৰ গৱেষণাৰ ওপৰত ভিত্তি কৰি মই কিছুমান কনক্লুজনত উপনীত হৈছোঁ সেইখিনি আপোনালোকক মই দাঙি ধৰিব গৈছোঁ এই দিহিঙৰ পাৰে পাৰে ওলোৱা এই বস্তুকেইটা এইবোৰক আমি ভূতাত্ত্বিকসকলে চিছমাইট বুলি কওঁ মানে যেতিয়া খুব শক্তিশালী ভূমিকম্প হয় বালিবোৰে পানীৰ নিচিনা আচৰণ কৰে আৰু পানীৰ নিচিনা আচৰণ কৰিলে সেই সোমাই গুচি যায় বেলেগ বালিৰ মাজেদি এতিয়া কওক এই ক'লা টাইপৰ এইখিনি হ'ল পুৰণা বালি সেই ভূমিকম্পৰ ফলত এই মাজেদি সোমাই গুচি গ'ল সেই নতুন বালিখিনি মানে এইখিনি পানীৰ নিচিনা সিহঁতৰ কাম তাতে ব্যৱহাৰটো পানীৰ নিচিনা হৈ গ'ল ইমান জোকাৰ খালে আৰু তেনেকৈ সোমাই গ'ল আৰু সেইবোৰৰ আমি বয়স নিৰ্ণয় কৰিলোঁ নেক্সটলৈ যাওকচোন সেই বালিটোৰ বয়স নিৰ্ণয় কৰিলোঁ মানে সেই সোমাই কেতিয়া গৈছিলে সেইটো বয়স নিৰ্ণয় কৰিলে এইকেইটা সময় ওলায় 1135 1189 1035 তিনিটা প্ৰচণ্ড ডাঙৰ শক্তিশালী সিহঁতৰ ইণ্টেনচিটি আছিলে 10 to 11 ৰিক্টাৰ স্কেল বহুত বেছি আচলতে আমাৰ 1950 চনৰ যিটো ভূমিকম্প আছিলে 8 ৰিক্টাৰ স্কেল আছিলে তাতকৈ বহুত বেছি শক্তিশালী ভূমিকম্প হ'ল আৰু ভূমিকম্প হ'লে কি হয় আচলতে নদীৰ গতিবোৰ সলনি হয় নদীৰ গতি সলনি হ'লে খুব আমাৰ অঞ্চলটো মেলেৰিয়া প্ৰৱণ গতিকে তাত খুব আচলতে এক প্ৰকাৰৰ মহামাৰীৰ সৃষ্টি হয় আৰু যিটো কাৰণে এখন ৰাজ্য আচলতে সম্পূৰ্ণ ৰাজ্যখন যিহেতু ডুবি গুচি গ'ল বা মানুহখিনি থাকিবলৈ নোহোৱা হ'ল তেওঁলোকে চিফ্ট কৰিবলগীয়া হ'ল আৰু থান এৰিলে মানুহ হেৰাই বুলি কয়তো তেওঁলোকে যেতিয়া গোটেই সকলো এৰি পেলাই আঁতৰি যাবলগীয়া হ'ল তেওঁলোকৰ সংস্কৃতিটো আচলতে লগে লগে ডিগ্ৰেড হ'ল আৰু সেই মানুহখিনি যে আঁতৰি গ'ল সেই মানুহখিনি আঁতৰি য'ত য'ত গৈছে তাৰ কিছুমান আমি ৰেলিক পাওঁ আজি সেইখিনি আলোচনা নকৰোঁ সেই মানুহখিনি ক'লৈ গ'ল সেইটো এটা সম্পূৰ্ণ বেলেগ আলোচনাৰ বিষয় এতিয়াও আমি তাৰ প্ৰাৰম্ভিক পৰ্যায়তে আছোঁ যিহেতু আপোনালোকক কনক্লুজন দিব পৰা অৱস্থাত নাই কিন্তু এইটো আমি অন্তত ক'ব পাৰোঁ যে সেই যিখন ৰাজ্য আছিলে সাংঘাতিক ভূমিকম্পৰ কাৰণে নদীৰ গতি সলনিৰ কাৰণে আচলতে তেওঁলোকে স্থানান্তৰ হ'বলগীয়া হ'ল স্থানান্তৰ হ'লে তাৰ উন্নত কৃষি পদ্ধতি জনা লোকসকলো স্থানান্তৰ হ'ল তাৰ মাজত যুঁজি থাকি গ'ল কিছুমান সৰু সৰু জনজাতীয় গোট সেইটো কাৰণে লগে লগে আমি উজনি অসমৰ মানে এটা সাংঘাতিক সাংস্কৃতিক এটা আমি শূন্যতা পালোঁ এতিয়া কওঁ যে মই ভূমিকম্পটোৰ কথা যে মোৰ নিজৰ ববীয়াকৈ কিবা পাইছোঁ নেকি চিন যাওকচোন পিছৰখনলৈ যাওক এইটো ক'লোঁ মই যোৰহাটৰ ওচৰত কিছুমান খনন কাৰ্য চলাইছিলোঁ আৰু 11 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্পৰ এফেক্টটো বহুত দূৰলৈকে হয় সেই মেপখন মই ইয়াত নিদিলোঁ বহুত টেকনিকেল হয় কাৰণে কিমান দূৰলৈকে সেই ভূমিকম্পটোৰ এফেক্ট আছিলে আচলতে অলমষ্ট উজনি অসমৰ সম্পূৰ্ণ এই তেজপুৰ কোনো বিচাৰি সাৰি যোৱা নাছিলে তেজপুৰ বাচি গ'ল কেলৈ ইয়াৰ তলৰ ৰসটো আছিলে গ্ৰেনাইট গতিকে সেই লিকুইফেকশ্যনৰ নিচিনা নহয় কেছ যিটো মানে বালিত হয় সেইটো আমি তেজপুৰত নাপাওঁ কিন্তু নামনিয়াকৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে সেইটো নাই তাত গ্ৰেনাইট নাই সেইটো কাৰণে গোটেই আচলতে অঞ্চলটো ধ্বংস হ'ল পিছৰখনলৈ যাওকচোন ইয়াত আমি 3খন নদীৰ উলিয়াইছিলোঁ সেই নদীখন এখনৰ বয়স 1000 বছৰ 800 বছৰ 600 বছৰ 1000 বছৰ যিখন নদী তাত খনন কাৰ্য চলাওঁতে নদীখন মৰি গ'ল ওপৰত মানুহৰ ঘৰ সাজিলে মোৰ ভাগ্য ভাল আছিলে এটা পেট্ৰল পাম্পৰ কাৰণে তেওঁলোকে গাঁত খান্দিছিলে তাত মই সেই নদীখনৰ সন্ধান নাপাই গ'লোঁ যাওকচোন পিছৰটোলৈ পিছতে যাওক ফটো এখন এইখন এইটো আচলতে এজন ফচিল হৈ যোৱা মানে জীৱাশ্ম হৈ যোৱা গছ এই এনেকুৱা অসংখ্য গছ পাইছিলোঁ এডাল দুডাল নহয়
ইমান দম গছ শিপাই সতে উঠি আহিছে, মানে গোটেই শিপা চিপা সতে আছে। আৰু বহুত এৰিয়া আমি মানে বুলডোজাৰ লগাই পেলাই খনাই চাইছিলোঁ, গোটেই নদীখনে আচলতে গছেৰে পোত খাই যোৱাৰ নিচিনা লাগিছিলে। আৰু এই নদীখনৰ বয়স 1000 বছৰ, মানে শংকৰদেৱৰকে আগত বহুত দিনৰ আগলৈকে মোৰ ঘৰৰ মুখতে তাৰ কাঠডাল পৰি আছিলে। তাত অকণমান ৰাখি পেলাই বাইকখিনি আৰু কিমান দিন ৰাখিম। আৰু ইয়াৰ ডেটিংটো একদম একুৰেট ডেটিং কৰিছিলোঁ, কাৰণ ইয়াৰ ডেটিংটো মই মিয়ামিত যিটো আছে এটা বৰ ভাল ৰেডিঅ' কাৰ্বন লেব আছে USA, মিয়ামিত কৰাইছিলোঁ। আৰু ঠিক তাৰ পৰা আমি এই ডেটিংটোৰ পৰা গৈ 1000 বছৰ আগতে যিটো এটা ভূমিকম্প হোৱাটো হয়, কাৰণ ইমানখিনি মৰা গছ ক'ৰ পৰা আহিব। আৰু সেই ভূমিকম্পটোৰ পৰা নদীতন্ত্ৰ ধ্বংস হৈ যোৱাটো হয়, কাৰণ এই গছবোৰ চব আবদ্ধ হৈ যোৱা আচলতে ৰুটি নগ'ল আৰু ৰৈ গ'ল। তাৰমানে ইয়াৰ পৰা আচলতে আমি কেইটামান কনক্লুজনত উপনীত হ'ব পাৰোঁ। এখন ৰাজ্য আছিলে দিহিঙৰ পাৰে পাৰে 1000 বছৰ আগতে, সুসভ্য ৰাজ্য আছিলে, যি ৰাজ্যৰ অধিবাসীসকল ইমান আৰ্থিকভাৱে সবল আছিলে, তেওঁলোকে গ্ৰেনাইটৰ আচলতে ষ্ট্ৰাকচাৰ বনাবলৈ সক্ষম হৈছিলে। আৰু বৃহৎ ভূমিকম্পৰ কাৰণে সেই ৰাজ্যখন ধ্বংস হ'ল, যিটো কাৰণে এটা সাংস্কৃতিক শূন্যতাৰ সৃষ্টি হ'ল। সেই সাংস্কৃতিক শূন্যতাটোৰ কাৰণে উজনি অসমে মহাভাৰতীয় সংস্কৃতিৰ লগত নিজকে সংযোগ স্থাপন কৰিব নোৱাৰে, যাৰ ফলাফল আজিৰ ৰাজনীতিটো আমি দেখিবলৈ পাইছোঁ। মই ইমানতে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আপোনালোকে কি ক'লোঁ ধৰিব নোৱাৰিব, মই নিজেই। যদি ভাল পাইছে, কিবা সুধিবলগীয়া আছে সুধিলে মই উত্তৰ দিবলৈ যত্ন কৰিম, নহ'লে এঘণ্টামান ক'লোঁ সামৰিম আৰু নিশ্চয়। হয় হয় হয়, কি হ'ল? মই আচলতে শুনা নাই, আপোনাৰ ইয়ালৈ আহি ক'ব নেকি বাৰু কথাটো? হয় হয়, মই চনটো দেখাইছিলোঁ আপোনালোকক, বেক কৰকচোন। 1003টা ভূমিকম্প হৈছিলে, 1035 বেক কৰকচোন, গৈ থাকক, ওলাই যাব। এইটো ইয়াৰ পিছতে এটা হৈছিলে 1135, 1089 আৰু 1034। আচলতে ওপৰা ওপৰিকে কেইবাটাও, আমাৰ এই অঞ্চলটো আনষ্টেবলটো, বাৰ্মিজ প্লেট আৰু ইণ্ডিয়ান প্লেটৰ সংঘৰ্ষ হৈ থাকে, আৰু সেই সময়ত কণ্টিনিউৱাছ আচলতে ভূমিকম্পকেইটা হৈ গ'ল এই সময়তে। মানে আমাৰ প্ৰায় গোটেইকেইটা ডাটাই মেটচিং কৰে, যিটোৰ ওপৰত ভিত্তি কৰি আচলতে আমি ক'বলৈ সক্ষম হৈছোঁ যে এটা ডাঙৰ ভূমিকম্প হৈছিলে। হয়, কওক। হয়, মানে আপোনাৰ ভূমিকম্পৰ যিবিলাক তথ্য আপুনি দিলে, হয়, এইটো হ'ল মানে 1034, 1135 আৰু 1089। তাৰমানে আপোনাৰ 1089 পৰা 1035 ভিতৰত। এটা কথা ইয়াত আমাৰ কি, এই যিটো ডেটিং চিষ্টেম, এইটো ±50। আচ্ছা, ঠিক আছে বাৰু। মানে মই আপোনাৰ ধৰক এইটো গোটেইকেইটা দেখা গৈছে যে 1150, মানে এনেকুৱা হ'ব পাৰে গোটেইকেইটা একেলগেই হৈছিলে। আচলতে আমি বেলেগ বেলেগ চাবা চেম্পলিং কৰিছোঁ, 50 বছৰ ইফাল সিফাল কৰি দিয়ক, গতিকে একেটা চিৰিজতে হৈছে হয়তো। ঠিক আছে, এটা মানে মই ধৰক এইটো আপোনালোকক জানিলোঁ, কাৰণ এইটো প্ৰথমতে আপোনাক মানে মই বৰ ধন্যবাদ দিছোঁ। আপুনি বহুত পুৰণা বস্তু এটা একদম খান্দি কৰি উলিয়াই দিছে। এই আমাৰ যে ভূমিকম্প প্ৰভাৱ অঞ্চল এটা, তাত এইখিনি কথা উলিয়াই দিছে যে এইটো মোৰ মানে বিৰাট ভাল লাগিছে। কিন্তু মই এটা মানে হেৰি কৰিব পৰা নাই, তাৰমানে যেতিয়া আপুনি এই ৱেছলি লং কথা কৈছে, প্ৰথমে যিটো আপুনি কাহিনীৰ কথা ক'লে, চামলুংফাৰ কাহিনী, আৰু চামলুংফাৰ আহি পেলাই তাত ৭৫ কিলোগ্ৰাম পুনৰ উৎপাদনৰ কথা কৈছে। হয় হয়, এতিয়া চামলুংফাৰ কথাটো কিন্তু চাওক, আপুনি যিটো সেই ৰাজ্যখন ধ্বংস হোৱাৰ কথা কৈছে, সেই ৰাজ্যখন ধ্বংস হৈছে কিন্তু ভূমিকম্পৰ শেষ কথা। তাৰমানে 1100 খ্ৰীষ্টাব্দৰ 1200 খ্ৰীষ্টাব্দৰ আগত ৰাজ্যখিনি ধ্বংস হৈ গ'ল। চুকাফাৰ 30-40 বছৰ আগত, সেইটো হয়। আপুনি কোৱা কথাটো উত্তৰটো হয়। আৰু আমি আৰু এটা তথ্য পাইছোঁ যে উশাও বুলি এটা গোষ্ঠী, যিটোসকল মানে সকলো বুলি কয়, তাইসকলৰ এটা গোষ্ঠী বা চুতীয়াসকলক ভুৱা টাই বুলি কয়। এই বস্তুটোৰ লগত এই বস্তুটো অকণমান মানে সেইটো মই পৰিৱেশন কৰিবলৈ এনেকে যত্ন কৰিছিলোঁ। সেইটো আপোনাৰ যিটো ক'লে চাংলুংফাক কিছুদিনৰ আগতহে আহিছিলে চুকাফাৰ। এই ৰাজ্যখন আচলতে ৰেচিয়েল মেমৰিবোৰ ঘূৰি ফুৰে, মই আহিলোঁ ইয়াত একো নাপালোঁ, কিন্তু মানুহে ক'লে ইয়াত কিবা এখন ৰাজ্য আছিলে। মই গৈ পেলাই ঘৰত ক'লোগৈ, কাৰণ চাংলুংফাই লিখা নাই, তেওঁৰ লগত অহা কোনোবাই লিখিছে, তেনেকে সেই তেনেকে কাহিনীবোৰ আচলতে সেই পৰ্যটকসকলে যেতিয়া ঘৰত গৈ কাহিনী কয়,
সৈন্য বাহিনীৰ লোকসকলে যে যুদ্ধৰ কাহিনী কয় বাঢ়ি বাঢ়ি গৈ থাকে চাবচোন তেনেকে তেতিয়া গৈ পেলাই কয় হিউৱেন চাঙে আহি ক'লেহি কি ভাস্কৰ বৰ্মনে তেওঁক আমুক কৰিলে মালা পিন্ধালে তেওঁতো ভুলতো নকয় যে ভাস্কৰ বৰ্মনে মোক জোতা মাৰি দিলে তেওঁ হৈ ক'বগৈ মোক মালাই পিন্ধালে আচলতে এই কথাবোৰ তেনেকে একুৰেটলি আমি ল'লে আমাৰ সমস্যা হৈ যাব এইটো হয়তো তেওঁ আহি শুনিছিলে ইয়াত ৰাজ্য এখন আছিলে কাৰণ বহুত ডিফাৰেঞ্চ নাই সেই ৰেচিয়েল মেমৰিবোৰ ঘূৰি ফুৰিছে গ'লে কৈ দিলেগে সেই ৰাজ্যখন মই জয় কৰিলোঁ আমুক কেইটা পালোঁ হ'ব পাৰে সেইটো কাৰণ চুকাফা আৰু চাংলুংফাৰ বহুত পাৰ্থক্য নাই কিন্তু সেই ৰাজ্যখনৰ মগ ৱেষ্টলেম যে নামটো দিলোঁ সেইটো আচলতে আইডেণ্টিফিকেশ্যনৰ সুবিধাৰ কাৰণে মানে নহ'লে কিবা এটা নামটো দিব লাগিব ৰাজ্যখন ধন্যবাদ আৰু কিবা যদি প্ৰশ্ন থাকে মই উত্তৰ দিবলৈ সুবিধা হয় 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 হৈছে প্ৰথম কথা সমস্যাটো হ'ল ৰ'ব আচলতে কি প্ৰথম কথা হ'ল তাৰ বহুতখিনি তাত টেকন'লজি আছে আমাৰ লেব আছে 10টা পৰা 12টা ASI নিজৰ নিজৰ ইণ্টাৰেষ্টত কৰে আমাৰ মূল কথা হ'ল পইচাৰ অভাৱ এতিয়া মই এটা প্ৰজেক্ট আমাক খুব কষ্ট কৰাৰ পিছত তাত বাতি 8 লাখ বা 9 লাখ টকাৰ প্ৰজেক্ট দিয়ে আৰু এটা আমি ডেটিং কৰিবলৈ যাওঁতে 90,000 মই যে আপুনি যিটো ডেটিং আমেৰিকাত কৰাইছিলোঁ এইটো 90,000 পৰিছে আমেৰিকাত কৰোৱাৰ কাৰণ এটা আছে বাৰু এটা বিশেষ কাৰণ আমাৰ ইয়াতো আছে দামটো আমাৰ ইয়াতো 60-70,000 পৰিব ফাণ্ডিঙৰ অভাৱ এতিয়া মই যে আপোনাৰ ইটালীত কৰালোঁ মই এটকাও নাই দিয়া সেইটো আচলতে সেইটো এটা সাংঘাতিক আপোনালোকে জানিবলগীয়া আচলতে আমি কেনেকৈ কাম কৰিবলগীয়া হয় মই যেতিয়া প্ৰজেক্টটো পালোঁ মোৰ এটা লিমিটেড ফাণ্ড আছে আৰু আমাৰ লেবকেইটাই ক'লে যে তোমাৰ 4 বছৰৰ পিছত তোমাৰ সময় আহিব কাৰণ মই ৰেজিষ্টাৰ কৰি দিলোঁ 4 বছৰ হ'লে মোৰ প্ৰজেক্টটো মই ব্লেক লিষ্টেড হৈ যাম কি কৰা যায় মই সেইকাৰণে গোটেই পৃথিৱীৰ বেলেগ বেলেগ লেববোৰ চাওঁ মানুহজনৰ নাম চাওঁ এখন চিঠি মই টাইপ কৰি ল'লোঁ শয়নে সপোনে চিঠি পঠাই থাকোঁ কেতিয়াবা তোমাৰ মাদামলৈ ছাৰ বুলি লিখা চিঠিখন গুচি গৈছে গালিও খাইছোঁ তেনেকৈ এদিন হঠাৎ আহি গ'ল ইটালীৰ পৰা যে মই কৰি দিম ফ্ৰীকে কৰিবলৈ হ'ল ঠিকে আছে পেকেট কৰি পঠাই দিলোঁ মোৰ লগৰজন লিখি মানে যেতিয়া আপুনি পোষ্টেলত বস্তু এটা পঠাবলগীয়া হয় দামটো লিখিবলগীয়া হয় ভেলু মোৰ লগৰজন হ'লেতো আৰ্কিঅলজিকেল মেটেৰিয়েল দামী বস্তু হ'ব লিখি দিলে 1 লাখ ইটালীত সেইটো তাহাঁতি চিজ কৰি দিলে কোনো মানে হেৰি নাই দিয়াৰ কাৰণে আপোনাৰ ডিউটি নিদিয়াৰ কাৰণে এক্সচেঞ্জ ডিউটি একো নিদিয়াৰ কাৰণে তেতিয়া সেইটো ইটালীলৈ ফোন কৰোঁ জিঅ'ৰ আপোনাৰ ফৰেন ইণ্টাৰনেশ্যনেল পেক ভৰাই মোৰ পইচা কথাখিনি বুজিয়ে নাপাওঁ কি কয় সিহঁতে তো মোৰ ঘামি জামি অৱস্থা নাইকিয়া হৈছে তাৰপাছত মই চালোঁ ইটালীত ইণ্ডিয়ান কনচুলেট ক'ত আছে মিলানলৈ দেখিলোঁ মিলানোত এটা ইণ্ডিয়ান কনচুলেট এটা আছে তাত চালোঁ তেওঁলোকৰ নামবোৰ দেখিলোঁ জমিৰ বুলি এগৰাকী মানুহ আমাৰ নগা মানুহ তাৰমানে এতিয়া মই জমিৰৰ তেওঁ প্ৰফাইল চালোঁ জমিৰৰ প্ৰফাইলত দেখিছোঁ তেওঁ গুৱাহাটীৰ যিটো পাছপৰ্ট অফিচত 3 বছৰমান কাম কৰিছিলে মই লগে বাইদেউকে একদম ধুনীয়াকৈ এখন চিঠি লিখি দিলোঁ যে মই এইটো বিপদত পৰিছোঁ জমিৰে মোক পাত্তা নিদিলে কিন্তু তেওঁ আণ্ডাৰ ছেক্ৰেটাৰীকে লিখিলে যে উইল চি দ্য মেটাৰ তাৰপিছত খবৰ নাই তাৰপিছত ইটালীৰ পৰা মোৰ মানে মিলানো ইউনিভাৰ্চিটিৰ পৰা হেৰি আহিছে যে মানে তোমাৰ বহুত মানে হেৰি আছে দেখোন ইমান পাৱাৰফুল মানুহ ইণ্ডিয়ান কনচুলেটৰ মানুহ আহি মোৰ লেবত দি থৈ গ'ল এইটো তাৰপিছত অৱশ্যে তেওঁলোকক মই এখন চাৰ্টিফিকেট দিবলগীয়া হ'ল কনচুলেটক যে খুব মানে এক্সেলেণ্ট কাম কৰিছে চাৰ্টিফিকেট দিয়াটো কি ডাঙৰ কথা 3খনো দি দিম দৰকাৰ দি দিলোঁ আচলতে আমি তেনেকৈয়ে কাম কৰিবলগীয়া হয় লিমিটেড ফাণ্ড মানুহ বহুত বেছি আৰু অসমত মানুহে নাই এইবোৰ লাইনৰ কাম কৰে বেছিভাগ বাকীসকলে বহুত দিনৰ বুক কৰি থৈ দিয়ে আৰু সেই লেববোৰ আচলতে বিৰাট কষ্টলি মই আচলতে দামটো নেজানিছিলোঁ বোলো এনেই ভাবোঁ কিনিম নেকি এটা কিনিয়ে লওঁ মই কটেশ্যনো বিচাৰি দিলোঁ কটেশ্যন কৰা আহিলে 50 কোটি নে 60 কোটি কটেশ্যন দি দিলে এতিয়াও তাহাঁতি সুধি থাকে কি হ'ল যদি কিনিম বুলি কৈছে মোৰ ধাৰণাই নাছিলে আচলতে কিমান দাম গতিকে এই ইমান লিমিটেশ্যনৰ মাজেৰে মানে কাম কৰিবলগীয়া হয় বা মেনেজ কৰিবলগীয়া হয় এতিয়া মই অহা 20 তাৰিখে কপিলী ভেলীত আমি খনন কাৰ্য কৰিম এটকাও পইচা এতিয়ালৈকে নাই আমাৰ হাতত GSR লগত আমি এটা মানে বুজাবুজি কৰিছোঁ আমি তোমালোকে টেকন'লজি দিবা আমি আমাৰ হেৰিটো দিম আমাৰ কনচেপচুৱেল সেইখিনি দিম এতিয়া আমি তেনেকৈ কাম কৰিম কিন্তু অহা যোৱা থকা খোৱা ক'ৰ পৰা যাব আমাৰ নিজৰ পকেটৰ পৰা যাব এইবোৰ আচলতে একদম থেংকলেছ জব আচলতে কেতিয়াবা ভাবোঁ কি কৰি আছোঁ ঘৰত বাকী আমাৰ সকলোৱে লগৰবোৰে আৰামত মানে গৰম বন্ধত ফূৰ্তি কৰিব মই এতিয়া এসপ্তাহৰ কাৰণে কপিলীত এই গেলা গৰমত ফিল্ড ৱৰ্ক কৰিম চলি আছে এনেকৈ আৰু দাদাই কিবা এটা সুধিব গৈছিলে ধন্যবাদ হয় 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 হয়
সেইটো আচলতে ৰেচিয়েল মেমৰি, সেইটো আমি ইমান কনভিনচিং মই নিজেও নহয়। অঁ হয়, এতিয়াও কওঁ মই এইটো। হয় 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 হয়। হয় হয়। আৰু যেতিয়া তেওঁলোকে আপোনাৰ তেওঁলোকৰ ঘৰখনৰ কাৰণে ইমান এটা অসহ্য হৈ গ'ল, তেওঁলোকে কুবেৰক পূজা কৰিছিলে, উপাস্যদেৱতা কুবেৰ আছিলে। আৰু কথা হ'ল কি এতিয়া সেই কুবেৰৰ মানে কি অসহ্য হোৱাৰ কাৰণে লাহে লাহে চুৰ মই বুজিলোঁ আপোনাৰ কথাখিনি। মই ক'ম এটা কথাখিনি আপোনাক নিশ্চয়। আচলতে কি আপুনি যিখিনি কথা ক'লে, মোৰ যিখন প্ৰাক ঔপনিবেশিক সেই অৰ্থনৈতিক ইতিহাস, তাত পুংখানুপুংখভাৱে আলোচনা ইতিমধ্যে কৰিছোঁ, কিন্তু সকলোৱে কিতাপখন নাই পঢ়াৰ কাৰণে হয়তো মই আকৌ কৈ দিছোঁ। সোৱণশিৰিত আমাৰ অসম মন্দিৰ ৰেকৰ্ড মতে ৰাজেশ্বৰ সিংহৰ দিনত সৰ্বাধিক ৭৫ কেজি নে কিমান সোণ উৎপাদন হৈছিলে। ৭৫ কেজি গোটেই বছৰটোত। গতিকে সিমান কিলোগ্ৰাম সোণে আচলতে এটা অৰ্থনীতি নচলে। আপুনি যিটো চুতীয়া ৰাজ্যৰ কথা ক'লে সেইটো সম্পূৰ্ণ বেলেগ। চুতীয়া ৰাজ্যখন মূলতঃ বাণিজ্য ভিত্তিক আছিলে, কৃষিভিত্তিক নাছিলে। এইটো আমাৰ ভুল ধাৰণা। আচলতে তেওঁলোক অতিপাত ঐশ্বৰ্যশালী হৈ গৈছে। ৰাজ্যখন কিন্তু চাব একেবাৰে সৰু ৰাজ্য। ইমান এখন ৰাজ্য ইমান ৰেভিনিউ ক'ৰ পৰা আহিছিলে? শদিয়াটো গোটেই সেই সময়ত ইণ্টাৰনেশ্যনেল আচলতে যিটো পাট পচলৰ সংগ্ৰহ আছিলে, এটা এটা ট্ৰেড ৰুট আছিলে। সেই ট্ৰেড ৰুটত আচলতে চুতীয়াসকলে বৰ্তমান ৰূপ ব্যৱহাৰ কৰিছিলে। বহুত ৰূপৰ কথা পাইছোঁ আমি, অসমততো ৰূপেই নাপায়। আৰু এতিয়া চুতীয়া ৰাজ্যৰ ঐশ্বৰ্যৰ কাৰণ আচলতে সেইকাৰণে কুবেৰৰ সম্পূৰ্ণ আচলতে এটা হেৰি, এইটো মানে এটা অভিযাত্ৰী ধৰণৰ আচলতে সেই জনগোষ্ঠীটো আছিলে। আৰু বাণিজ্যৰ জৰিয়তে তেওঁলোকে একেবাৰে ভাবকচোন, কমতা ৰাজ্যলৈকে কিমান মাহত এটা ৰাস্তা বনাই দিছে। সেইটো কম ৰিচোৰ্চ থকা ৰাজ্যই বনাব নোৱাৰে। আৰু আমাৰ ইয়াত যিটো উৎপাদন হয়, সেই উৎপাদনৰ পৰা সেইখিনি ৰিচোৰ্চ নাহে। আৰু সোৱণশিৰিৰ কথাটো কওঁ, সোৱণশিৰিৰ সোণটো উজনি আমি যাওঁ, যদি ওপৰলৈ উঠি যাওঁ, আল্ট্ৰামেফিক বুলি এটা ৰং পায়। তাত আচলতে খুব ক্ষুদ্ৰ ক্ষুদ্ৰ, মই নিজে শ্লাইড আনি চাইছোঁ, সোণৰ কণিকাত পোৱা যায়। আৰু যেতিয়া নদীয়ে খান্দি আনে, আহি যায়। আহি গ'লে আৰু তাত এই আচলতে সেই সময়ত ইকনমিটো আচলতে ফ'ৰ্চ লেবাৰ ইকনমি আছিলে। ৰজাই কোনো টেক্স পইচা দিব নালাগেতো, তুমি 4 তোলা সোণ এবছৰত কমাই দিবা। খোৱা নিজৰ, থকা নিজৰ, সকলো নিজৰ। সেইকাৰণে তেওঁলোকে সেই ইকনমিটো চলাব পাৰিছিলে। আজিৰ দিনত কিন্তু দেউলীয়া মাৰিলেহেঁতেন ৰজা। গতিকে আমি নিজে সোৱণশিৰিত বহুতবাৰ ভূতাত্ত্বিক হিচাপে আমি চেষ্টাও কৰিছিলোঁ। আচলতে জানো কি আছে, কিন্তু প্ৰজেক্ট দিব লাগে, ফাণ্ড আহিব লাগে। সেই ক্ষেত্ৰত সোণৰ বহুতবাৰ তেনেকুৱা কৰিলোঁ। ব্ৰিটিছসকলেও বহুত চেষ্টা কৰিলে। ব্ৰিটিছ ৰিপৰ্টবোৰ গোটেইখিনি আছে। মই আৰু এটা সোৱণশিৰিৰ ওপৰত প্ৰজেক্ট দিম। মই জানোৱে সোৱণশিৰিত কি আছে, কিন্তু সেই ফাণ্ডটো আনি আমি বেলেগ কামত ব্যৱহাৰ কৰিব লাগিব। মানে ৰিচাৰ্চটো চলাই ৰাখিবলৈ বহুত কিবা কিবি কৰিবলগীয়া হয়। উপায় নাই, তেনেকৈ চলিলে। কিন্তু সোৱণশিৰিত সোণ নাই, আছে মানে সেই সোণটো ইকনমিকেলি ভায়াবল নহয় আচলতে। সেইটো কাৰণে অসমৰ আচলতে মুদ্ৰা অৰ্থনীতিটো ইমান সবল নহ'ল। অসমত ৰূপো নাই, আৰু যিখন সোণ আছে ৰূপ সিমানো নাই। আমাৰ বুৰঞ্জীত বৰ লিখে যে ৰূপ কমাইছিলে, সেইটো আটাইতকৈ ডাঙৰ ফাঁকি। কাৰণ কমাবৰ কাৰণে যিটো ৰূপ কমোৱা জোকাৰি ল'বলৈ যিটো আপোনাৰ স্পেচিফিক গ্ৰেভিটি লাগে, সোণৰ সেইখন স্পেচিফিক গ্ৰেভিটি আছে, আপেক্ষিক গুৰুত্ব এটা ৰূপৰ নাই। ৰূপ তেনেকৈ ছেপাৰেশ্যন ভুলতো নহয়, কিন্তু সোণ হয় দেখি পেলাই আমাৰ বুৰঞ্জীবিদসকলে ভাবিলে ৰূপো হৈ যায়। গতিকে কাহিনী লিখি দিলে, আমাৰ ডক্টৰ দীনেশ বৈশ্যৰ নিচিনা মানুহৰ থেচিছত লিখি দিলে আপোনাৰ ধনশিৰিত ৰূপ কমোৱা আছিলে। নগাপাহাৰত আপুনি মূৰ মাৰি দিলেও ৰূপ নাপায় ক'তো, সম্ভৱেই নহয়। আৰু ৰূপ পাই তেনেকৈ ছেপাৰেশ্যন ৰূপ নহয়, কমাব ৰূপ নোৱাৰে। সেইটো স্পেচিফিক গ্ৰেভিটিৰ ৰূপ নাই। এই সমস্যা তাতেই। মানে ইতিহাসটো এনেকুৱা বস্তু, তাত আপোনাৰ সকলো দিশৰ অলপ অলপ আচলতে মানুহ জড়িত থাকিলে আচল সত্যত উপনীত হ'ব পাৰে। নহ'লে আমাৰ বেণুধৰ শৰ্মাই যিটো কৰিছিলে 50 মাইলৰ বৰটোপ বনাই দিছিলে যে, সিদিনা বনাইছে 50 মাইলৰ বৰটোপ এটা ইজৰাইলে। তেওঁতো সেই তেতিয়া 400 বছৰ আগতে বনাই দিলে। অসম মোৰ যে তেনেকৈ চলি আছে, উপায় নাই। আমিও পঢ়ি আছোঁ। আৰু কিছুমান কথা ক'ব নোৱাৰি মুকলিকে ক'লে বহুত সমস্যা। কিছুমান সত্যত উপনীত হয়, মানে অপ্ৰিয় সত্য ক'ব নাপায় কাৰণে আমি বহুত কথা নকওঁ। ধন্যবাদ।
আৰু নাই চাগে আছে আপোনাৰ প্ৰশ্ন তেনেহ'লে সামৰি মাৰিছোঁ বহুত সময় আপোনালোকৰ ল'লোঁ প্ৰায় 1.5 ঘণ্টাই ক'লোঁ ধন্যবাদ জনালোঁ কোনো যে উঠি নগ'ল তাৰমানে বৰকৈ আমনি পোৱা নাই চাগে ধন্যবাদ জনালোঁ